সেই সৰু ল'ৰাটাই 18 বছৰীয়া ল'ৰাটাই ৰাতি 3টা বজাত ঘৰৰ পৰা ওলাই গ'লে দেউতাক মাকে কিয় বাধা নিদিলে সেইটোৱেতো নাৰী সবলীকৰণ বুলি ক'লে আচলতে নাৰী পুৰুষতকৈ ওপৰত থকাটো নিবিচাৰে নহয় ইকুৱেলটো নিবিচাৰে হাজবেণ্ডৰ মনো গৈছে ধৰা বিচনাখন পাৰিবলৈ কোনোবাই যে ঘৰৰ মানুহে আহি দেখিলে কিয় পাৰিছ তাৰমানে সৰুতে আচলতে ভাগ কৰি দিয়ে নহয় কামখিনি ডাঙৰ ডাঙৰ তোমাৰ জীৱ জন্তু ৰাস্তাত খোজকাঢ়ি গৈছে মানুহে মানে দেখি নয়ন ভৰিছে মানে আৰু পৃথিৱীখন মানে মানুহ এনেকুৱা এটা জীৱ আমাৰ বুলিয়ে ভাবোঁ আমি পৃথিৱীখন অকল আমাৰ বেলেগৰ নহয় দুইখন ঘৰৰো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব তেহে এখন বিয়া আচলতে পতা উচিত নহ'লে বিয়া নামৰ লাহে লাহে এই প্ৰথা শেষ হ'ব নাথাকিব মানে নাথাকিবগৈ এই মজ্জা বুলি যে কোৱা আপুনি ভাল পায় মানে এইটো আপোনাৰ পৰিচয়টো দিবই লাগিব আজি আমাৰ লগত আছে ৰঞ্জু গোস্বামী ঠিকে কৈছো মই ঠিকে কৈছা মানে মই আইমা বুলিয়ে বেছিকৈ জানো আৰু অসমৰ ৰাইজেও আইমা বুলি জানে তেখেতে সাধু কথা কৈ থাকে আৰু খুব ধুনীয়া কিছুমান উপদেশ দিয়ে আমি অসমীয়া কিছুমান ভাষা আমি ভুলকৈ কওঁ সেইখিনি কথা লৈও ভিডিঅ' বনাই সঁচাকৈ বহুত কথা শিকিব পাৰি আৰু লগতে তেওঁ কথা কোৱাৰ যিটো শৈলী মোৰ বহুত ভাল লাগে সঁচাকৈ বহুত আৰু বহুত হাঁহি থাকে আৰু হাঁহি থাকিলে ন মানে বহুত পজিটিভ ফিল হয় যিটো আপোনাৰ পৰা মই পাইছোঁ আৰু আজি আইমাৰ লগত আপোনালোকৰ মৰমৰ আইমাৰ লগত আজি বহুত কথা পাতিম তেওঁনো কি কামৰ লগত জড়িত আছিল বৰ্তমান কি কামৰ লগত জড়িত হৈ আছে সময়বিলাক কেনেদৰে কটাই লগতে সাধুৰ কথা বহুত কিবা কিবি পাতিম চ' আইমা আপোনাক স্বাগতম জনাইছোঁ বহুত ধন্যবাদ দেই হিমাশ্ৰী তুমি বহুত দিনৰ পৰা মোৰ লগত হেৰি কৰি আছা মই আচলতে বাহিৰত বহুত সময় কটাইছোঁ এই যোৱা বছৰটো মানে মোৰ ছোৱালী দুইজনী বাহিৰত থাকে গতিকে তাত থাকোঁতে মই তোমাৰ লগত কণ্টেক্ট কৰিব অহাৰ পিছতো আকৌ ব্যস্ত হৈ পৰিলোঁ বেলেগ বেলেগ কামত সেইকাৰণে সেইদিনাখন তুমি কওঁতে বোলো এইখিনি সময় যাবই লাগিব আৰু হিমাশ্ৰী তালৈ ভালো লাগে তোমাৰ প্ৰগ্ৰেমো চাওঁ মই খুব ভাল লাগে এই মজ্জা বুলি যে কোৱা আপুনি ভাল পায় মানে এইটো ভাল লাগে আপুনি মানে মোৰ প্ৰগ্ৰেম ভালকে চাই কাৰণ এই মজাটোৰ মাজত কওঁগে ন মানে ভালকে প্ৰগ্ৰেমবিলাক চাই গৈ থাকে নহ'লে এইটো কথা ক'ব নোৱাৰিলেহেঁতেন আপুনি আৰু থেংক ইউ আপুনি আশীৰ্বাদ দি যাব মৰম দি যাব বহুত ভাল হ'ব তোমালোকৰ ইমান ভাল লাগে আজিকালি ল'ৰা ছোৱালীবিলাকে বহুতে অৱশ্যে কিছুমান অদৰকাৰী কামো কৰি আছে সেইটো আমি এভইড কৰিম আৰু ভালৰ লগত বেয়াও থাকিব কিন্তু তোমালোকৰ নিচিনা ছোৱালীবিলাকে ইণ্ডিপেণ্ডেণ্টলি ইমান ধুনীয়াকৈ কিছুমান কাম কৰি আছা সমাজে পাইছে তোমালোকৰ পৰা কাৰণ নহ'লেতো আজিকালি ধৰা কাগজ নপঢ়োঁ আমি আৰু তেনেকৈ আজিকালি টিভিৰ বোলে ভিউৱাৰ্ছো বহুত কমি গৈছে গতিকে তোমালোকৰ পৰাই আমি কিছুমান ইনফৰ্মেশ্যন পাওঁ যিবিলাক হৈ আছে ভাল ভাল কাম গতিকে আজি সেইকাৰণে ময়ো আহিছোঁ মোকো চাব চাগে চবেই একদম চাব মই আপোনাক এইটো কথা কৈ আছিলোঁ যে এগৰাকী আহিছিল বহুত আপোনাতকৈও বেছি বয়সীয়াল আৰু আপুনি চাগে ছেকেণ্ডগৰাকী আমাৰ ষ্টুডিঅ'ৰ তাকে বায়ে ভাবি আছে ন মই তেওঁক কি সুধিম মানে তাকে মই মানে ভাবি আছোঁ সৰু ছোৱালী কি বা সোধে মোক আজিকালিৰ ধৰণৰ উত্তৰ বা মই দিব পাৰোঁ নে নোৱাৰোঁ সেয়াই মানে ভাবি আহিছোঁ তাৰপিছত ভাবিছোঁ নাই ক'ম আৰু কথা আৰু এটা কথা আপুনি যেতিয়া সাধুবিলাক যে ষ্টাৰ্ট কৰে এইবিলাক মৰমৰ অকণিহঁত এইটো যে লাইনটো যে দিয়ে ন বহুত ভাল লাগে কেনেকৈ কয় অকণমান কৈ দিয়ক আমাৰ ষ্টুডিঅ'ত কওঁ শুনা মোৰ মৰমৰ অকণিহঁত মোৰ মৰম ল'বা দেই আজি তোমালোকলৈ এটা বৰ ধুনীয়া মজা সাধু লৈ আহিছোঁ ভাল পাবা চাগে শুনি হ'বনে হ'ব আৰু আপুনি ক'লে যে আগৰ দিনবিলাক মানে বহুত ইজি আছিলে এনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান সময়ত যেনেকুৱা চলিছে তেনেকুৱা নাছিলে গতিকে আপুনি আগৰ দিনবিলাক চাগে বেছি ভাল পায় আপোনাৰ কথাৰ পৰা এনেকুৱা লাগিছে এতিয়াৰ দিনবিলাক ইমান ভাল নাপায় নহয় সেইটো নহয় এতিয়াও ভাল পাওঁ মই চবকে আঁকোৱালি লওঁ কিন্তু জানা কাৰণ মই যে ইউটিউবত যে কথা কৈ আছোঁ মই মাজে মাজে চাওঁ মোৰ নিচিনা বুঢ়ীয়ে কৈছে নাই কিন্তু কিছুমান বস্তু ভাল নালাগে কিন্তু হ'বই সেইটো এটা কি জানা সদায় তোমাৰ এটা গেপ থাকিবই জেনেৰেশ্যন গেপ যিটো কয় আপুনি বুজি পাইছে মই সেইটো বুজিব লাগে চবেই এতিয়া মোৰ ছোৱালীয়ে কিছুমান এনেকুৱা ধৰণৰ কথা কয় মোৰ খং উঠে কিন্তু মই অপ'জ নকৰোঁ কাৰণ আমাৰ দিনবিলাক তেনেকুৱা আছিল বুলি যে এতিয়াও হৈ থাকিব লাগিব তাৰতো কোনো মানে নাই পৃথিৱীখন ইমান পৰিৱৰ্তন হৈছে আমি জানো এইবিলাক দেখিছিলোঁ আমাৰ দিনত ৰেডিঅ'ই সাৰ আছিলে জানানে ৰেডিঅ'টো শুনো ৰেডিঅ'ৰ মতে আমাৰ সময় চলিছিলে গতিকে সেই ৰেডিঅ'ৰ জামানাৰ মানুহ তাৰপিছত বিয়াৰ পিছতহে টেলিভিশ্যন দেখিছোঁ 82 টেলিভিশ্যন দেখিলোঁ এতিয়াতো আৰু এইবিলাক নানানটা বস্তু ওলাইছে গতিকে আমি একচেপ্ট কৰিবই লাগিব কিন্তু কিছুমান এনেকুৱা আছে
প্ৰায়ভাগে মানে একচেপ্ট কৰিব নিবিচাৰে আজিৰ জেনেৰেশ্যনৰ কিছুমান মানে কাণ্ড বা কিছুমান কথা মানে একচেপ্ট কৰিব নিবিচাৰে যে আপুনি যেনেকে বুজি পালে কিন্তু তেনেকেতো চবেই বুজি নাপায় বস্তুবিলাক তাৰমানে কি জানা অকণমান মানুহে মই চবেই যে পঢ়িব পাৰিব চবেই যে জ্ঞান ল'ব পাৰিব কিবা এটা বস্তুৰ পৰা মই সেইটো নকওঁ কিন্তু কাৰোবাক সুধি হ'লেও তুমি আচলতে ক্লিয়াৰ হ'ব লাগে এনেই বস্তু এটা মই ইয়াত অপ্ৰাসংগিক তথাপিতো মই ক'ব পাৰোঁনে তোমাৰ মই পাৰ্মিশ্যন লৈ লৈছোঁ একদম পাৰে কি জানা এই যে ট্ৰান্সজেণ্ডাৰবিলাকৰ ওপৰত মই যিহেতু এখন মহাবিদ্যালয়ত আইন মহাবিদ্যালয়ত মই অধ্যাপনা কৰি অহা মানুহ আমি নানানটা বিষয়ৰ ওপৰত পঢ়িব লাগে আৰু বিষয়টোৰ ওপৰত পঢ়োঁতে আকৌ তোমাৰ তাৰ লগত প্ৰাসংগিকতা থকা আৰু কিছুমান বস্তু আমি পঢ়িব লাগে নিজে জানিবৰ কাৰণে কাৰণ তুমি ষ্টুডেণ্ট এটাক বুজাবলৈ হ'লে তুমি নিজেওতো ক্লিয়াৰ হ'ব লাগিব গতিকে তেনেকুৱাত মই ট্ৰান্সজেণ্ডাৰৰ ওপৰত বহুত পঢ়িছোঁ কাৰণ লিগেল কিছুমান ইছ্যুজ আছে ট্ৰান্সজেণ্ডাৰৰ সেই বস্তুটো কিছুমানে এই বস্তুটো আমাৰ লগৰে বহুতেই একচেপ্ট নকৰে ট্ৰান্সজেণ্ডাৰৰ কনচেপ্টটো সেইটো তেওঁলোকে ভাবে যে এইটো সাজি পেলাইহে কিবা এটা কৰি আছে কিন্তু এইটো যে ঈশ্বৰ প্ৰদত্ত এটা বস্তু এই বস্তু একচেপ্ট কৰিব নোৱাৰে চববিলাক নহয় হয়তো কিন্তু মই কৈছোঁ যিবিলাক সঁচাকেই হয় সেইটো হৈছে ভগৱানে দিয়া এইটোতো এতিয়াৰ নহয় আমি মহাভাৰতৰ দিনৰ পৰাই পাই আহিছোঁ নহয় কিন্নৰৰ কথা আনকি কিন্নৰৰ কথা সকলো আমাৰ ধৰ্মপুথিত উল্লেখ আছে কিন্নৰ নামৰ এটা ছেকশ্যনেই আছিলে গতিকে সেয়া হৈছে ভগৱানৰ এটা প্ৰকৃতিৰ দ্বাৰা কৰা এটা মানুহৰ এটা চেঞ্জ এটা তুমি সকলোবিলাক আপোনাৰ মতাৰ মাইকী নহয় তাৰ মাজতো যে এটা জেণ্ডাৰ আছে সেই কথাটো আমি একচেপ্ট কৰিব পাৰিব লাগিব তেওঁলোকক ঠাট্টা বিদ্ৰূপ কৰিব নালাগিব যিটো এতিয়ালৈকে চলিয়ে আছে একচেপ্ট কৰিবই লাগিব কাৰণ তেওঁলোকক ইনক্লুচিভ নকৰিলে তাৰমানে সমাজখন বেয়াহে হৈ যায় মানে এতিয়া থাৰ্ড জেণ্ডাৰটো যেতিয়া হৈছে বহুত একচেপ্ট কৰিছে আগতে ধৰা এই জেণ্ডাৰ যেতিয়া লিখিব লাগে আমাৰ যে লিখে ফৰ্মত কি লিখিব মেইল লিখিব নে ফিমেল লিখিব এইবিলাকতেতো তেওঁলোকৰ এটা ইছ্যু এটা হৈ আছে নহয় আৰু সেই ইছ্যুবিলাক হৈ 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 ডাঙৰ হৈছে বাৰ্ষ্ট হৈছে গতিকে সেইবিলাক অলপমান মানুহবিলাকে নেজানিলে সুধি ল'ব লাগে বা একচেপ্ট কৰিব লাগে আমি পঢ়োৱেই দেখোন অৰ্জুনোতো আছিলে নহয় অৰ্জুন যে যেতিয়া বনবাসত আছিলে তেওঁতো ট্ৰান্সজেণ্ডাৰ হৈ পেলাই তেনেকৈ আছিলে এইটো মই আজি নকওঁ আৰু বহুত দীঘলীয়া গতিকে তেওঁ ট্ৰান্সজেণ্ডাৰ হৈ আছিলে কিন্নৰ হৈ আছিলে গতিকে তুমি এনেও অৰ্ধনাৰীশ্বৰ বুলি কয় তোমাৰ হয়নে শিৱৰ হাফ এনেও আমাৰ মনৰ মাজতো কিন্তু দুয়োটাই ক্ৰিয়া কৰি থাকে মানে তোমাৰ মানে পুৰুষ আৰু মহিলা সেইটো কৰি থাকে গতিকে এইবিলাক এনেই কথা প্ৰসংগতহে কৈছোঁ গতিকে সেইবিলাক একচেপ্ট কিছুমান কৰিব লাগিব আমি আৰু ঠিক তেনেকৈ কি জানা পঢ়া শুনাৰ ক্ষেত্ৰতো কৈছোঁ মোৰ ছোৱালীক আমি পঢ়োঁতেতো আমাক মা দেউতাৰ কোনো গাইডেঞ্চে নাছিলে আমি যি পঢ়িছিলোঁ মই চেণ্ট্ৰেল স্কুলত পঢ়িছিলোঁ কেন্দ্ৰীয় বিদ্যালয় মই ইংলিছ মিডিয়ামত পঢ়া দেই কিন্তু লগে লগে কিন্তু অসমীয়াও পঢ়িছিলোঁ আমাৰ ঘৰত বহুত অসমীয়া মেগাজিন চেগাজিন লাগিছিলে গতিকে অসমীয়া পঢ়িছিলোঁ আমাৰ মাহঁতৰ গাইডেঞ্চ নাছিলে গতিকে জিঅ'গ্ৰাফিত MSc কৰিলোঁ তাৰপিছত মই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত 3 বছৰ পঢ়ালোঁ তাৰপিছত মানে সৰু সুৰাকৈ মানে PhDও আৰম্ভ কৰিছিলোঁ কিন্তু হাফ ডান দেই তেতিয়াৰ দিনত ইমান ইম্পৰ্টেঞ্চো নাপাইছিলোঁ বা মোৰ হাজবেণ্ড আছিলে ডাক্তৰ গতিকে মানে আমাৰ দিনৰ নিয়ম আছিলে ঘৰখন মানে আমি ধৰিব লাগিব গতিকে দুজনী ছোৱালী কিন্তু মোৰ ছোৱালীৰ ক্ষেত্ৰতো কিন্তু মই ভুল কৰিছিলোঁ কাৰণ মোৰ ছোৱালীক মই ছায়েন্স পঢ়িবলৈ জোৰ দিছিলোঁ এতিয়া মই ৰিগ্ৰেট কৰোঁ মোৰ ডাঙৰজনী ছোৱালী ইংলিছত খুব ভাল আছিলে কিন্তু তাইক মই দেখিছিলোঁ আমাৰ মানে সমাজ পৰিয়ালে কিয় ছায়েন্স নপঢ়িব ডাক্তৰহে হ'ব লাগিব ইঞ্জিনিয়াৰহে হ'ব লাগিব সেইবিলাক আছিলে গতিকে জোৰ কৰিছিলোঁ কিন্তু কিছুমান ক্ষেত্ৰত খুবেই বেয়া মই এতিয়া উপলব্ধি কৰিছোঁ যে এই অৱশ্যে সুবিধাও নাছিলে আমাৰ জানা ডাক্তৰ ইঞ্জিনিয়াৰ নহ'লে তুমি আৰ্টছ পঢ়া ল পঢ়া সেইখিনিয়ে সীমাবদ্ধ আজিকালি ইমান যে ভেৰাইটি তোমাৰ ছাবজেক্ট ওলাইছে ভাল লাগে মানে তুমি সেই পিনলৈ গুচি যাব পাৰা তুমি ছায়েন্স পঢ়িও আৰ্টছৰ ছাবজেক্ট ল'ব পাৰা বহুত সুবিধা হৈ গৈছে গতিকে সেইবিলাকো চেঞ্জ আহিছে গতিকে ফৰ বেটাৰ বহুত চেঞ্জেছ ভালৰ কাৰণে হৈছে
হয় আপোনাৰ কিন্তু চিন্তাধাৰা মডাৰ্ণ হয় মানে বৰ্তমানৰ লগত মিলি যাব পাৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু মানুহে কি হয় কিছুমান এনেকুৱা আছে মানে চিন্তাধাৰা কিন্তু মডাৰ্ণ ড্ৰেছ পাতি পিন্ধিব অলপমান মডাৰ্ণ দেখাবলৈ মানে দেখায় আৰু শ্ব' অফ কৰে কিন্তু চিন্তাধাৰা একদম মানে গম পাইছে ন একদম ল' আৰু একদম বহুত তলত ভাবে আৰু সেইকাৰণে মই কি জানা অকণ য়াং জেনেৰেশ্যনটোৰ লগত থাকি বেছি ভাল পাওঁ ক'ব নোৱাৰো কিয় তাৰমানে মই শিকো কথাবিলাক ভাল লাগে তেওঁলোকৰ চিন্তাধাৰাবিলাক ৰেচপেক্ট আছে ওপৰৰ মানুহখিনি কিন্তু বহুত দেৰি মই সেই গাৰ্লি যিটো মানে ছোৱালী মানুহৰ যে এটা ডিছকাশ্যন চলি থাকে কাপোৰ কানি বা তেনেকুৱা ধৰণৰ কথাত বহুত দেৰি মই সময় নষ্ট কৰিব নোৱাৰোঁ তাতকৈ মই কিবা এটা বেলেগ বস্তু এটা কৰিম সেই তেনেকুৱা মানে ভাল পাওঁ মানে অৱশ্যে আমাৰ সময়ত কি জানা আমাৰ মাহঁতো যেন অলপমান মডাৰ্ণেই আছিল বুলি ক'ব পাৰি কাৰণ আমি ল'ৰাৰ স্কুলত পঢ়িছিলোঁ কোৱেড আছিলে আমাৰ ঘৰলৈ সেই তেতিয়াৰ পৰা মই ধৰা মোৰ কথা ভাবা মই কেতিয়া জামানাৰ মানুহ তেতিয়া কিন্তু আমাৰ বন্ধু বান্ধৱবিলাক আহিছিলে দেউতা মাহঁতে কোনোদিন আমাক বেয়া মানে সেইকাৰণে কিজানি আমি ফ্ৰীডম দিয়াৰ কাৰণে কিজানি আমি উশৃংখলো নাছিলোঁ আমি জানিছিলোঁ যে এইখিনিয়ে সীমাবদ্ধ এইটোৱেই লক্ষণ ৰেখা তাতকৈ আমি পাৰ হ'ব নোৱাৰোঁ সেইকাৰণে এতিয়ালৈকে চাগে তেনেকৈ চলি আছোঁ আৰু এটা সময়ত মানে মোৰ ভণ্টি বেডমিণ্টন খেলে তাই অসমৰ হেৰি আছিলে তোমাৰ নেশ্যনেল চেম্পিয়ন আছিলে গতিকে তাইক স্কাৰ্ট পিন্ধি যায় ছুটি মোৰ দেউতাহঁতে একচেপ্ট কৰিছে যাৰ কাৰণে যাবই লাগিব খেলৰ কাৰণে সেইটো আৰু আমি ৰেডিঅ'লৈ গৈছিলোঁ দেউতাহঁতে উৎসাহ দিছিলে যাবৰ কাৰণে তেতিয়াৰ দিনতে আমি গৈছোঁ ড্ৰামা চামা কৰিছিলোঁ গতিকে মোৰ মায়েও কৰে মাও মডাৰ্ণ বুলিয়ে ক'ব পাৰি মা এতিয়ালৈকে কৰি আছে চিনি পাবা চাগে মোৰ মা হিৰণময়ী গোস্বামী আইতা তেওঁ ৰেডিঅ'টো কৰিছিলে এতিয়াতো তুমি তেওঁ নন্দন প্ৰতিমৰ লগত প্ৰতি বছৰে তোমাৰ এইটো মহালয়াৰ দিনাখন তেওঁ ষ্টুডিঅ'ত থাকে আইতাই বহুত চিনেমাও কৰিছে তোমাৰ চিৰিয়েলো কৰিছে ভাড়াঘৰ তাৰাঘৰ এনেকুৱা আইতা গতিকে সেই আমাক মানে মাহঁতে এনেই থাকিবলৈ নিদিছিলে তাৰমানে কৈছিলে যে এই যে কয় যে খালী দিমাগ মানে খালী সেইটো কাৰণে আমাক কিবা নহয় কিবা এটাত ব্যস্ত ৰাখিছিলে মাহঁতে গতিকে আমি সেই ব্যস্ততাটো এতিয়ালৈকে আছে এতিয়াও বহি থাকিব নোৱাৰোঁ বা সময় তেনেকৈ ঘৰে ঘৰে গৈ পেলাই কল আড্ডা দিয়া বা খবৰ খাবৰ লওঁ কিন্তু সেই কামত ব্যস্তটো ভাল পাওঁ আচলতে কি জানা সৰু কাম আৰু মানে অপকাৰ নকৰি কিছুমান সৰু সৰু ভাল কাম সেইটোৱে কৰিব লাগে আৰু এটা কথা সুধিব বিচাৰিছোঁ মাজতে আপুনি কৈছিলে ইংলিছ মিডিয়ামত পঢ়া নাছিলে জানো মই ইংলিছ মিডিয়াম আৰু এটা কথা মানে মোৰ মনলৈ আহি গৈছে এইটো কথা মই বেলেগকো সুধিছোঁ তথাপিও আপোনাৰ পৰাতো জানিলে বেছি ভাল লাগিব ইংলিছ মিডিয়ামত পঢ়া কিছুমান এনেকুৱা পেৰেণ্টছ আছে মানে অসমীয়া ক'ব নাজানে ষ্টুডেণ্ট আছে আৰু পেৰেণ্টছেও কিন্তু এনেকৈ ফুটনি মাৰে যে মোৰ ল'ৰা বা ছোৱালী ইংলিছ মিডিয়ামৰ অসমীয়া নাজানে কিন্তু দেই কি ক'ব আপুনিতো অসমীয়া কিমান ধুনীয়াকৈ কয় আৰু প্লাছ আপুনি কৈ থাকে আমি অসমীয়া ভাষা কিছুমান ভুলকৈ কওঁ আপুনি যেনেকৈ কৈছে টেবুল চকীৰ লগত টেবুলটোতো নহয় টেবুলটো ইংলিছ এটা ৱৰ্ড হয় মেজ বুলি ক'ব লাগে সেইবিলাক আপুনি ভালকৈ কৈ থাকে কওকচোন এইটো বিষয়ে অলপমান কি জানা মানুহে আচলতে ঘৰখনেই আচলতে প্ৰধান ঠাই য'ত শিকিব পাৰি নহয় জানো মই ইংলিছ স্কুলত পঢ়িছিলোঁ যদিও অসমীয়া কওঁ আৰু আটাইতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন আছিলে আকাশবাণী গুৱাহাটী মই আকাশবাণী গুৱাহাটীত শুদ্ধকৈ অসমীয়া কেনেকৈ ক'ব লাগে সেইটো শিকিছোঁ কিন্তু দেই তাৰমানে তাত গ'লে তুমি কি জানা আমিতো অকণি মেলত কৰিছিলোঁ পিছলৈ মই ড্ৰামা কৰিছিলোঁ তাৰমানে ড্ৰামাৰ কাৰণে অডিশ্যন দিব লাগে ভইচটো চাই লগতে তোমাৰ প্ৰনাউন্সিয়েশ্যনটো চাই প্ৰনাউন্সিয়েশ্যনটো খুব কাৰেক্ট বিচাৰি শুদ্ধ হ'ব লাগিব দাড়ি কমা কলন এইবিলাকৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে মই আকাশবাণীত শিকিছোঁ শিকাই দিয়ে ড্ৰামাখন যেতিয়া আমি কৰিম স্ক্ৰিপ্টখন যেতিয়া দিয়ে যিজন ডাইৰেক্টৰ থাকে ধৰা তেখেতে ওচৰত বহুৱাই পেলাই শিকাই আমিতো সৰু এইটো শব্দ এনেকৈ ক'ব লাগে এনেকৈ মানে কৈ দিয়ে ধুনীয়াকৈ আৰু ভুল হ'লে আকৌ শুদ্ধ কৰে মই এখন ড্ৰামা কৰিছিলোঁ কি জানা দেউতা নামৰ ড্ৰামা এখন দেউতাখন এটা সময়ত খুব ফেমাছ মানে ৰেডিঅ' ড্ৰামা আছিলে নাটক আছিলে আৰু শ্ৰদ্ধাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া তেখেতৰ মানে এইখন আছিলে নাটক এইখন মানে মই অৰিজিনখন কৰিছোঁ মই তেতিয়া সৰু আছিলোঁ ক্লাছ 5 নে 6 মানত পঢ়োঁ আৰু তেতিয়া মানে জানাই নাছিলোঁ তেখেত যে ইমান ডাঙৰ এজন ৰাইটাৰ পিছলৈতো ডাইৰেক্টৰ হ'ল চিনেমাৰ ইমান ধুনীয়া ধুনীয়া চিনেমা বনাইছে তেওঁ কিন্তু হেৰিলৈ গৈছিলে ষ্টুডিঅ'ত গৈ
আমাক কাষত বহাই শিকাইছিলে Wow. ড্ৰামাবিলাক মই এটা খণ্ডত ময়ো এটা শিশু চৰিত্ৰ কৰিছিলোঁ গতিকে তেখেতসকলে আমাক খুব শিকাইছিলে পিছলৈ যেতিয়া ডাঙৰ হৈ আহিলোঁ চেমনীয়া চৰাটো ড্ৰামা কৰা আৰম্ভ কৰিলোঁ মই মানে ডাঙৰ আৰ্টিষ্টৰ লগতে কৰিছিলোঁ সেইবিলাক আৰু সেই পৰিৱেশবিলাক বহুত বেলেগ আছিলে জানা হিমাশ্ৰী মানে এতিয়া মনত পৰিলে নষ্টালজিক হৈ যাওঁ মানে খুব ভাল লাগিছিলে মোৰ আৰু সেইখন মানে ঘৰ যেনেই লাগে কাৰণ প্ৰত্যেক ধৰা মাহটোৰ 15 দিনমানৰ কণ্ট্ৰেক্ট পাওঁৱেই ইটো সিটোকে তাৰপিছত তোমাৰ এনাউন্সাৰ আছিলোঁ ক শাখাৰ ঘোষিকা তেতিয়া ঘোষিকা আজিকালি RJ ৰেডিঅ' জকি নাম চেঞ্জ আমি কৰিছিলোঁ আৰু তাতে এটা প্ৰগ্ৰেম হৈছিলে ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেম সেইটোতো পাৰ্টিচিপেট কৰিছোঁ মানে কণ্ডাক্ট কৰিছোঁ তাৰপিছত বাতৰি পঢ়িছিলোঁ সেইবিলাক আচলতে কি জানা নিজে আয়ত্ব কৰাৰ কথা মোৰ দুইজনী ছোৱালী যেতিয়া তাহাঁতক ইংলিছ মিডিয়ামত পঢ়াইছোঁ লিটল ফ্লাৱাৰত পঢ়িছিলে এজনী হলি চাইল্ডত পঢ়ি পেলাই তাই ফেকাল্টিত পঢ়িলেগৈ ইংলিছত ভাল যদিও মই কি কৰোঁ জানা এই যে বুক ফেয়াৰবিলাক হয় সৰুৰে পৰা এতিয়া মই কিছুমান সাধু কওঁ সেই তেতিয়াই কিনা সাধু কিতাপ ফাটি গৈছে উৱলি গৈছে কিন্তু থৈ দিছোঁ এইবিলাক সেই কিতাপবিলাক মানে ইংলিছ কিতাপ যদি এখন কিনি দিওঁ লগত এখন অসমীয়াও কিনি দিওঁ পঢ়িব লাগিব কিন্তু সেইকাৰণে মোৰ এজনী ছোৱালী মই ইয়াত আকৌ ক'ব খুজিছোঁ ক্ষমা কৰিবা মানে তুমিও কৰিবা দৰ্শকবৃন্দই কৰিব মই এইখিনি বাহাদুৰি কৰিবলৈ কোৱা নাই মোৰ ছোৱালী মই সৰুতেই ডাঙৰজনীক বিয়া হৈছে তাই 22 বছৰ হওঁতেই তাইৰ বিয়া হ'ল আৰু বিয়া হোৱাৰ এসপ্তাহৰ ভিতৰতে তাই স্কটলেণ্ড পালেগৈ তাৰমানে মোৰ জোঁৱাই তাতেই মানে লণ্ডনতে জন্ম তাতেই তেওঁ পঢ়া শুনা কৰিছিলে আমাৰ এই ল'ৰা বাৰু অসমীয়া কিন্তু তেওঁলোকৰ মাক দেউতাকৰ ঘৰ ইয়াত মাক দেউতাকেই গুচি গৈ পেলাই তাতে ছেটেল কৰিছিলেগৈ লণ্ডনত তাইক সেই তেতিয়াই লৈ গ'ল স্কটলেণ্ডলৈ তাই আজি অত বছৰ থাকিলে তাত তাৰ পৰা তাহাঁতি এতিয়া আমেৰিকাত থাকে ছেন ডিয়েগোত তাইৰ মাত কথা শুনিলে হিমাশ্ৰী মই নিজে বাহাদুৰি কোৱা নাই মোৰ কেতিয়াবা হাঁহোঁ তই অকণো যে চেঞ্জ নহ'লি সেই একেই অসমীয়া একেই জবৰজং কথা আৰু তাইৰ বন্ধুবিলাকে এইবাৰো বোলে কৈছে চব আহি যায় এবাৰ খবৰ দিলে আজিকালিতো ইজি আৰু হোৱাটছএপত দি দিয়ে মই আহিছোঁ আহিবি কৈছে প্ৰাৰ্থনা তই নবদলিলি দেই কিন্তু ইংলিছ বঢ়িয়াকৈ কয় সেই বুলি যাতে কেতিয়াও নাপাহৰে এতিয়া তাহাঁতিও এটা ব্যৱস্থা কৰিছে হেৰি মানে মোৰ নাতিনীজনীও শিকিছে লাহে লাহে তাহাঁতি কোনোবা এঘৰত লগ হৈ পেলাই অসমীয়া শিকায় ভাল কথা এতিয়া মানে তাই মোৰ তাৰাজনীও শিকি আছে আৰু অ আ ক খ আৰু মোৰ জোঁৱাই যদিও ধৰা তাতেই জন্ম তাতেই থকা তেওঁলোকৰ এটা হেৰি আছে অসম সাহিত্য সভা এখন আছে মাক দেউতাকহঁতে চবেই লগ লাগি সেইখিনি সময়ৰ অসমীয়া ধীৰা চলিহাত আছে তাৰপিছত তেনেকৈ মঞ্জুৰা চৌধুৰীহঁত আছে তেখেতসকলে গোটেইবিলাকে লগ লাগি পেলাই তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক অসমীয়া শিকাইছিলে তেওঁলোকৰ এখন ক্লিনিক আছিলে মোৰ মানে বিয়হঁতৰ সেই ডাক্তৰ আছিলে সেই এটা ৰুম লয় আৰু শনিবাৰে এই গোটেই ল'ৰা ছোৱালীখিনি গৈ পেলাই তাতে শিকে সেইকাৰণে মোৰ জোঁৱাই যদি অসমীয়া ক'ব নোৱাৰিলেহেঁতেন হিমাশ্ৰী আমি কেনেকৈ তাৰ লগত কমিউনিকেট কৰিলোহেঁতেন বা বাকীখিনি মানুহে কেনেকৈ কৰিলেহেঁতেন সুন্দৰ অসমীয়া কয় আৰু সম্বোধনো তেনেকুৱা ইয়াত আহি আমাৰ অসমীয়া নিয়মৰে বিয়া বাৰু কৰাই পেলাই লৈ গৈছে এই অলপতে আহিছিলে চূড়াকৰণ পাতিবলৈ জানা মোৰ মানে নাতিটো তাহাঁতি গোটেইবিলাক আহি মন্দিৰত চূড়াকৰণ পাতিলে মানে সেই ৰিচুৱেলবিলাক ৰাখি আছে তাহাঁতি গতিকে অসমীয়া সমাজ এখন যে আছে বিহু এটা আছে তাহাঁতি এতিয়াও চেলিব্ৰেট কৰি আছে তাতে মানে সদায় পাতে এই মাঘ বিহু পাতিবগৈ এতিয়া সময়মতে নাপাতে সেইটো দিনতে হয়তো নাপাতে কাৰণ সময় সুবিধা লৈহে পাতিব পাৰে নহয় জানো কাম থাকে কিন্তু চেষ্টা এটা চলাই আছে সেইটোৱে মোৰ কাৰণে মানে ভাল লগা কথা চেষ্টা কৰিছে মই তাকে কওঁ মিমু মানে তাৰাকো মানে অসমীয়াটো কোৱাই থাকিব আৰু তাইও কৈ থাকে আমি যেতিয়া মানে ভিডিঅ' কলিং কৰে সৰু ল'ৰাটোকো সি মোক মা বুলি মাতে মা এনেকৈ মাতিব দেই মই কথা উত্তৰটো ইংৰাজীত দিয়ে যদিও সিও এতিয়া লাহে লাহে পিক আপ কৰিছে অসমীয়াটো বুজিবলৈ চেষ্টা কৰিছে চবেই তেনেকৈ আচলতে অলপমান সময় দি আৰু তোমাৰ এই ভাও চাওবিলাক এৰি পেলাই তুমিতো আজিকালি ছোৱালী তুমি যিহেতু বেয়া পাইছা যে কিছুমান মানুহে অসমীয়াটো ভালকৈ নকয় বা অসমীয়া ক'ব নোৱাৰাটো এটা গৌৰৱৰ বিষয় বুলি ভাবে বুলি তোমাৰ নিচা য়াং ছোৱালী এজনী বেয়া পাইছা গতিকে আমি বেয়া পোৱাটো একদম খাটাং হয়নে সঁচা কথা গতিকে সেইটোৱে কৈছোঁ যে এতিয়াও তোমালোকৰ নিচা ল'ৰা ছোৱালীয়েও আচলতে সঁচা বস্তুটোৱে ভাল পায় এই
মানে যিটো মানে এটা আননেচাৰেল বস্তু এটা কৰি পেলাই কাম এটা কৰে মানুহে ভাল পায় বুলি ভাবে কিন্তু আচলতে একচেপ্ট নকৰে কোনেও তাৰমানে কি তুমি যেতিয়া অসমীয়াটো ক'বা হয় অসমীয়াৰ লগত তোমাৰ ইংৰাজী শব্দ আহিব আনএভইডেবল বুজি পাইছানে এইটো তুমি এৰিব নোৱাৰা প্ৰতিখন দেশৰে প্ৰতিটো ভাষাতেই কিন্তু ইংৰাজী শব্দ সোমাই আছে ইংৰাজী সেইকাৰণে এটা ইমান ডাঙৰ এটা মানে পপুলাৰ হেৰি এটা লেংগুৱেজ এটা তেওঁলোকৰ ডিক্সনেৰীত আমাৰ হিন্দী ভাষাও সোমাই আছে হিন্দীৰো শব্দ সোমোৱাই লৈছে সেইকাৰণে তেওঁলোকে ইনক্লুচিভ হোৱাৰ কাৰণে সেই মানে ভাষাটো চবেই বুজি পায় হয়নে অলপমান চেষ্টা কৰিলে আমিও অসমীয়াটোত ইমান ষ্টাৰ্ণ হ'ব নালাগিব যে তুমি একেবাৰে গোটেই লাইনটো অসমীয়া কেনেকৈ ক'বা নোৱাৰিবা যেনেকৈ আমি এতিয়া টেবুলবিলাক ক'বই লাগিব নাহে কাপটো ক'বা নেকি পিয়লা আমি কেতিয়াও নকওঁ পিয়লা বুলি লেখোঁতে হয়তো কেতিয়াবা লেখোঁ কিন্তু নকওঁ সেইটো কিন্তু একচেপ্টেবল কিন্তু কথাখিনি কওঁতে তোমাৰ ইংৰাজী লাগিব নালাগিব দেই মানে অসমীয়া ক'লে অসমীয়া যেন লাগিব হয়নে তুমি শব্দ সোমোৱা কিন্তু অসমীয়াটো সেইটোতে মই জোৰ দি আছোঁ ল'ৰা ছোৱালীখিনিয়ে অলপমান শুদ্ধ অসমীয়া এটা কওঁ সেই বুলিয়ে যে তুমি একেবাৰে ভাষাবিদ হ'বা সেইটো কথা নহয় সেইটোৱে কথা আগৰ আপুনি কেনেকুৱা ধৰণৰ কথাবিলাক মিছ কৰে আপোনালোকৰ দিনতো বহুত বেলেগ আছিলে ন পৰিৱেশবিলাক কেনেকুৱা মিছ কৰে আমাৰ বিলাক বৰ চিম্পল আৰু আছিলোঁ বুজিছা নাই আমি লিপষ্টিক লৈছিলোঁ কেতিয়া জানা যেতিয়া ইউনিভাৰ্চিটিত মানে চিট পাইছোঁ দেই জিঅ'গ্ৰাফি তেতিয়াহে লিপষ্টিক লৈছোঁ আমি তাৰ আগতে মানে সেইবিলাক লাগা বস্তু বুলি ভবাই নাছিলোঁ আৰু আমিতো শাৰী পিন্ধিয়ে মানে হেৰি হৈছোঁ মানে শাৰী মেখেলা চাদৰ বেলেগ ড্ৰেছ কৰা নাছিলোঁ এতিয়া কিন্তু বুঢ়া বয়সত কৰিছোঁ দেই বাহিৰে চাহিৰে গ'লে পিন্ধো কিন্তু সেই মানে কি মিছ কৰোঁ জানা আমাৰ নেইবাৰহুড মিছ কৰোঁ ওচৰ চুবুৰীয়া যিটো শব্দ মানে হেৰাই গৈছে এতিয়া আমাৰ ওচৰ চুবুৰীয়া মানে নিজৰা পাৰৰ ওচৰ চুবুৰীয়া এতিয়াও আমাৰ ওচৰ চুবুৰীয়া তোমালোকে হয়তো এইটো পোৱা যোৰহাটত বা হেৰিত আমাৰ ইয়াত নাই এতিয়া মানে নাই তোমাৰ কাষত কোন থাকে তুমি গম নোপোৱা কাষত মৰি গৈছে কিবা হৈছে একো গম নাপায় কি যে হৈছে নহয় আমি তাকে কওঁ আমি গধূলি সময়ত আমাক মাহঁতে কৈ দিয়ে আৰু গধূলি হোৱাৰ আগে ঘৰ সোমাবি কিন্তু সেই নিজৰা পাৰৰ ৰাস্তাটোতেই ঘূৰি ফুৰোঁ এজাক ছোৱালী সেই মানে আড্ডা দি কাৰোবাৰ দুৱাৰমুখত ধৰা চিৰিকেইটা যে থাকে তাতে বহিলোঁ অলপ সময় কাৰোবাৰ ঘৰত চাহ একাপকে খালোঁ সেইবিলাক মিছ কৰোঁ আৰু সেই বন্ধুবিলাক কিন্তু এতিয়াও বন্ধু হৈ আছে এতিয়াও বুঢ়াবিলাক প্ৰায়খিনি মৰিছে কিন্তু ইমানেই মৰমীয়াল আছিলে মানুহবিলাক গধূলি সময়ত কোনোবা নাহিলে আমাৰ বেয়াহে লাগিছিলে আজিকালিতো তোমাৰ টাইম লৈ যাব লাগে ন নিজৰ বাই ভনী ঘৰলৈ গ'লেও কাৰোবাৰ ঘৰলৈ গ'লেও টাইম এতিয়া মানে টাইম ইজ মানি এনেকুৱা হৈছে ন সেইকাৰণে সেইবিলাক মিছ কৰোঁ বিহু চিহু হ'লে মোৰ বিয়াৰ পিছতো পাইছোঁ মানে আমাৰ এওঁলোকৰ ঘৰখনো বহুত ভৰা ঘৰ আছিলে মানুহবিলাক আহে শাহু শহুৰ এইবিলাক থকা ঘৰ আজিকালিতো শাহু শহুৰৰ লগত নাথাকে ন মানুহবিলাক চববিলাক বেলেগে থাকে গতিকে সেই বস্তুবিলাক কিছুমান মিছ কৰোঁ কিন্তু একচেপ্টটো কৰি লৈছোঁ কাৰণ উপায়টো নাই মোৰ ছোৱালীওতো বাহিৰত আছে কেনেকৈনো ক'ম কাক ক'বা তুমি সেইটোৱে ভাল বেয়া এনেকৈয়ে চলি যাব লাগিব বুজিছা এইটোৱে জীৱন একচেপ্ট কৰিব লাগিব কিন্তু মই সদায় এটা কথাই সকলোকে কওঁ মানে আৰু অনুৰোধ কৰোঁ যে লোকৰ অপকাৰ কৰা কাম বা প্ৰাণী জগতৰ অপকাৰ কৰা কাম প্ৰকৃতিৰ অপকাৰ কৰা কাম এইবিলাক যদি আমি এভইড কৰিব পাৰোঁ আমি বহুত ডিজাষ্টাৰ ইমান সাংঘাতিক ঘটনা কিছুমান ঘটি থাকে সেইবিলাক পৰা আমি সাৰিব পাৰোঁ আচলতে আৰু আমি নেচাৰলৈ উভতি যাবই লাগিব হিমাশ্ৰী গতিকে তোমাৰ এই বিল্ডিঙৰ মাজতেই জীৱন যে আমি সামৰি লৈছোঁ এইটোৱে কিন্তু মানুহক বহুত এফেক্টো কৰিছে এতিয়া ধৰি লওক গছ কিমান কাটিছে কান্দিব মন যায় জানানে বহুত বেয়া লাগে আমি আগতে মেঘালয়লৈ যাওঁ আমি মানে প্ৰায়ে যাওঁ আৰু দেই শ্বিলং মানে সৰু বন্ধতে সৰুৰে পৰাই যাওঁ তাৰপিছত ইহঁতক লৈ মেলি যাওঁ আজিকালি আৰু লগ ধৰিলে মই নাযাওঁ বুলি কওঁ মোৰ একো ভাল নালাগে বোলো গোটেই ৰাস্তাটোত টকলা কৰি পেলাইছে আৰু তোমাৰ শ্বিলঙৰ যিটো চাৰ্ম এই অকোৱা পকোৱা ৰাস্তা নাইকিয়া হৈ গ'ল বহুত বস্তু কাটি পেলাই চিধা কৰি পেলাইছে এইবিলাক আচলতে ভালৰ লক্ষণ নহয় এইবিলাক প্ৰকৃতিক ধ্বংস কৰিলে আমাকো ধ্বংস কৰিব তুমি চোৱা এতিয়া হাতীটো ওলায় বাঘ ওলাইছে ক'ত থাকিব
চবেই হাহাকাৰ জাগা নাইকিয়া হৈছে। তেওঁলোকৰ জেগা মই এটা মানে তোমাক মই কিতাপখন দিয়া নাই এইবাৰ মোৰ তোমাক খবৰ এটা দিওঁ এইবাৰ গ্ৰন্থমেলাত এখন কিতাপ ওলাইছে নামটো? এপিয়লা গৰম চাহৰ সৈতে বঢ়িয়া। এপিয়লা গৰম চাহৰ সৈতে মই জনসাধাৰণ নামৰ কাগজখনত লিখিছিলোঁ কলম হিচাপে সেইখিনিকে কম্পাইল কৰি পেলাই লিখিছোঁ তাতে মানে ক'ভিডৰ সময়ত মই সৰু ছোৱালীৰ ঘৰত আছিলোঁ তোমাৰ বাংগালুৰুত হয় তাতে তাহাঁতৰ বাৰাণ্ডাৰ পৰা আন এটা বিল্ডিঙৰ বাৰাণ্ডা এখন দেখি থাকিম মই আকৌ এইবিলাক খুব চাওঁ চৰাই চিৰিকটি কি কৰিছে তাহাঁতক অবজাৰ্ভ কৰোঁ এযোৰ পাৰ আহি পেলাই সেই বাৰাণ্ডাখনত থাকিবলৈ ল'লে সেই মানুহঘৰে আকৌ ক'ভিডৰ কাৰণে ঘৰলৈ গুচি গৈছিলে তলা চলা মৰা তাৰপিছত সেই তাহাঁতি ৰুণ দি ঘূৰি ফুৰে তাৰপিছত মই কথা পাতোঁ পোৱালি পাৰিব চাগে দেই জেগা বিচাৰি পোৱা নাই হয় উচুক এটাতে জানা কণী পাৰিলে সেইকেইদিন একদম মতা পাৰটো আহি আহি মাকজনী মানে ঘৈণীয়েকক খুৱাই চুৱাই থৈ যায় এনেকুৱা এইবিলাক কাম চলি আছে তাৰপিছত দেখিলোঁ সৰু সৰু পোৱালি 3টামান হ'ল হোৱাৰ পিছত ব্যস্ত হৈ পৰিছে মাক দেউতাক তাহাঁতক খোৱা বোৱা সেইবিলাক কৰিবলৈ সেইবিলাককে চাই চাই সময় কটাই এদিন কি হ'ল 2টা পোৱালি নাই মানে গ'ল উৰিব পৰা হ'ল এটা পোৱালি কিন্তু চুকতে বহি আছে তাই কিবা বেমাৰে পালে নেকি তাৰপিছতো মাক দেউতাকে কিন্তু এৰা নাই জানানে মাকজনী বহি থাকিলে দেউতাকটো ক'ৰবালৈ যায় দেউতাকটো বহি থাকিলে মাকজনী মইহে কৈছোঁ মাক দেউতাক কোনজনী মাক কোনটো নাজানো আৰু মই ভাবি লৈছোঁ তাৰপিছত তোমাৰ এদিনটো পোৱালিটো মৰি থাকিলে ইমান মানে দুখ লাগিছে এই পোৱালিটো মৰাৰ সময়ত কিন্তু পিছতো কিন্তু মাক বাপে খালে বহুত দিনলৈকে তাৰ পৰা যোৱা নাছিলে লাষ্টত চাগে গম পালে যে নাই নাই এইটো মৰিলে আৰু তাহাঁত দুজনী গুচি গ'ল মানে চৰাই দুটা উৰি গ'ল মৰাটো তাতে পৰি থাকিলে গেলি পচি গৈছে একো কৰিব নোৱাৰে কাৰণ ছ'চাইটিত খবৰ দিয়াৰ পিছতো তলা ভাঙিব নোৱাৰে তলা লগাই থৈ গৈছে বাৰাণ্ডাখন লেতেৰা হৈ গৈছে তাৰপিছত এটা সোমালে তোমাৰ চিলনী তাত আকৌ বহুত চিলনী আছে বেংগলোৰত তাহাঁতৰ 8 নম্বৰ হেৰিত থাকে তলাত থাকে 8 তলাত তাৰপৰা মানে ইমান চিলনীবিলাক চাই থাকোঁ মই এজনী চিলনী হৈ বাৰাণ্ডাখনত সোমাই খুটিয়াই জানানে কিমাননো মঙহ পাইছে বাৰু তাকে খালে খাদ্যৰ অভাৱত খাইতো এতিয়া চিলনীজনী ওলাব নোৱাৰা হ'ল ৰেলিংবিলাকেদি সোমাওঁতেতো ওপৰৰ পৰা সোমালে সি ওলাব পৰা নাই মোৰ আকৌ ভয়ো লাগিছে মোৰ ইছৰাম এতিয়া যদি চিলনীজনীও মৰি থাকে পিছত যেনিবা গ'ল তাৰপিছত মই কিবা এটা লেখাত এইখনত মানে এপিয়লা গৰম চাহতে লিখিছোঁ তাত মানে মই লিখিছোঁ যে হেৰি বুলি লিখিছোঁ তাহাঁতক আশ্ৰয় লৈছে মানে ঠাই নেপাই আশ্ৰয় লৈছে তাৰপিছত আশ্ৰয় শব্দটো লিখি কিন্তু মই নিজে চক খাইছোঁ আশ্ৰয় তাহাঁতে আমাৰ ওচৰত আশ্ৰয় লৈছে নে আমি তাহাঁতক বেদখল কৰিছোঁ হয়নে আমি বেদখল কৰিছোঁ আচলতে তাহাঁতক আশ্ৰয় তাহাঁতি বিচাৰি অহা নাই সেইবিলাক তাহাঁতৰে আছিলে আমি দখল কৰি লৈছোঁ গতিকে ইমান যে মোৰ সেইদিনাখন মানে নিজৰে দুখ লাগিছে যে ক'তো একো জেগা নেপায় কণী পাৰিছেহি লোকৰ বাৰাণ্ডাত আহে জানো আগতেতো নাহে নহয় আমাৰ ঘৰবিলাকত তেনেকুৱা নহৈছিলে গছৰ খুৰুঙত বা তোমাৰ তেনেকুৱা পাৰৰ গঁৰাল চৰাল বনাই দিয়া হৈছিলে বাহিৰতে থাকে ভিতৰত তেনেকৈ নোসোমাইছিলে কি কৰিব এতিয়া আৰু সেইকাৰণে আমি দেখিছিলোঁ যে আমাৰ চাৰিওপিনে আচলতে এখন প্ৰাণী জগত সদায় আছে আমি মন নকৰোঁ কিন্তু ক'ভিডৰ সময়ত মন কৰিছিলোঁ জানা ক'ভিডৰ সময়ত নানানটা মই ইনচেক্টৰ মানে এইবিলাক সৰু সৰু জীৱৰ মানে মাত শুনো গধূলিৰ পৰা এই মাতবিলাক তুমি এতিয়া নুশুনা কাৰণ ইমান হাই উৰুমি ক'ত শুনিবা তেতিয়া কিন্তু শুনো তাৰমানে আছে তাহাঁতি লুকাই থাকে আমাৰ ভয়ত নোলায় হা গতিকে আৰু সেইখিনি সময়ত তুমি পাইছিলা নেকি মানে ইউটিউবত দেখি আছিলোঁ বহুত বেলেগ বেলেগ দেশত মানে প্ৰাণীবিলাক ওলাইছে চহৰে ঘূৰি ফুৰিছিলে হয়নে আৰু আনকি মানে জোৰ 2টা লিং পেপে আৰু লিং নেকি ওলাইছে নহয় ডাঙৰ ডাঙৰ তোমাৰ জীৱ জন্তু ৰাস্তাত খোজকাঢ়ি গৈছে মানুহে মানে দেখি নয়ন ভৰিছে মানে সেইবিলাকো যে আমাৰ চাৰিওপিনে আছে এতিয়াও আছে সেইকাৰণে বাঘ ওলাইছে দেখিছা নাই বাঘটো নাই বুলি আমি ভাবো নহয় আছে বাঘ গড় হাতী যিটো নাছিলে কেলে ওলাইছে না চপাই আনিছো নহয় ক'ত যাব ক'ত আৰু পৃথিৱীখন মানে মানুহ এনেকুৱা এটা জীৱ আমাৰ বুলিয়ে ভাবোঁ আমি পৃথিৱীখন অকল আমাৰ বেলেগৰ নহয় এই গতিকে সেইবিলাকতো হ'বই সেইকাৰণে আমি ৰেডি হৈ থাকিব লাগিব আমাৰ মানে এইবিলাকৰ লগতো আমি
সেই সহবাস কৰিব লাগিব আৰু এটা কথা মই সুধিব বিচাৰোঁ আপোনালোকৰ মই যেনেকৈ ক'লোঁ চবেই আপোনালোকৰ জেনেৰেশ্যনতো সকলো আমাৰ জেনেৰেশ্যনৰ কিছুমান কথা একচেপ্ট কৰিব নোৱাৰে আপুনি যেনেকৈ কৰিছে সকলোৰে মন বা থিংকিং তেনেকুৱা নহয় এতিয়া আপোনাৰ হয়তো তেনেকুৱা কিছুমান থাকিব পাৰে আপুনি মানে আমাৰ জেনেৰেশ্যনৰ কিছুমান হয়তো কথা বেয়া পাবও পাৰে কেনেকুৱা ধৰণৰ কথা আপুনি বেয়া পায় বা আপুনি ভাবে যে এইটো বিপথে এইটো কাম কৰি আছে বিপথে গৈ আছে আপুনি শুদ্ধ কৰিব বিচাৰে তেনেকুৱা ধৰণৰ কাম মই কি বেয়া পাওঁ জানা প্ৰথমতে ড্ৰেছৰ কথাই কওঁ তোমাৰ সময় পৰিস্থিতি পৰিৱেশ চাই যদি ড্ৰেছটো কৰে কাৰো একো ক্ষতি নহ'ব বৰঞ্চ ৰেচপেক্ট বাঢ়িব হয়নে আজিকালি সেইবিলাক হৈছে মানে উশৃংখল অলপমান হৈছে এই ধৰা আমি জানো মানে মই এয়া মই সদায় নাৰীৰ সপক্ষেই লিখি আহিছোঁ আজি বহুত বছৰ মই কাগজে পত্ৰই লেখা কৰিছিলোঁ মানে আমাৰ আগশাৰী গোটেইবিলাকতে মই আনকি ল'ৰ ইছ্যুবিলাকো মই এই ওমেন ৰিলেটেডেই লিখি আহিছোঁ মই নন্দিনীত লিখিছিলোঁ অসমবাণী আমাৰ অসম এইবিলাক চব কাগজতে লিখিছিলোঁ এটা সময়ত এতিয়া মই নেলেখোঁ কিন্তু সেইটো কাৰণে মই নাৰীক ছাপোৰ্ট কৰোঁ মই যিহেতু এগৰাকী নাৰী ভাল পাওঁ কিন্তু আমাৰো এটা লিমিটেশ্যন আছে হিমাশ্ৰী ডেৰ ডেভিল যিটো এটা মানে সাহস বুলি কয় সৎ সাহস হ'ব লাগে কিন্তু এইটো মৰ সাহস হ'ব নালাগে বুজি পাইছেনে ৰাতি 12টা বজাৰ পিছত অতি দৰকাৰ নহ'লে কাৰণ আমাৰ সমাজখনটো আগবঢ়া নাই নহয় আমি মানে পঢ়া শুনা কৰি আগবাঢ়িছোঁ কিন্তু মেণ্টেল হেৰিটো আমাৰ এতিয়ালৈকে চেঞ্জ হোৱা নাই গতিকে হৰিণাৰ মঙহেই বৈৰী মঙহেই বৈৰী মাংসই বৈৰী গতিকে আমাৰ কিবা এটা আছে যাৰ কাৰণে এট্ৰেক্ট হয় মানুহ বা এটা বেয়া কাম কৰাৰ এটা হেৰি এটা হয় সেইটো আমি দিব নালাগে সুবিধাকণ সেইখন সংবৰণ কৰি থাকিলে কিন্তু আধাতকৈও বেছি তোমাৰ কমি যাব যেন লাগে মোৰ মানে মই সেইটো কোৱা নাই সেই বুলি যে ড্ৰেছ কৰিলে ড্ৰেছ কৰাজনীকেই নকৰে কিন্তু সেই ইন'চেণ্টখিনিৰ আকৌ এফেক্টেড হয় ঠিক তেনেকৈ সেইবিলাক বস্তু বেয়া লাগে মোৰ আৰু মানুহে ভাল কাম কৰিলে সদায় এপ্ৰিচিয়েবল কিন্তু তোমাৰ বেয়া কামত সময়টো নিদি পেলাই যদি আজিৰ ল'ৰা ছোৱালী জেনেৰেশ্যনখিনিয়ে ভাল কামত লৈ আগবাঢ়ি আহে নিশ্চয় ফলো পাব আৰু এনজয় কৰিব আমি চোৱাচোন তাকে ক'ম আজিকালি মানে ভুকুতে কলটো পকিবলৈ লাগে আমি কিমান ধৈৰ্য ধৰিছোঁ আমি বাহিৰত ফুৰিবলৈ গৈছোঁ কেতিয়া জানানে মোৰ ছোৱালী বিয়া দিয়াৰ পিছত মানে ফৰেনৰ কথা কৈছোঁ আমি কৈছিলোঁ যে হেৰা আমাৰ পইচা চইচা এনেকৈ গোট খালে আৰু কেতিয়াবা কৈ ফুৰিম কিন্তু ক্ৰেজি নাছিলোঁ যে যাবই লাগিব অমুক গৈছে মই কিয় যোৱা নাই সেই বস্তুটো আমাৰ জেনেৰেশ্যনৰ বহুতৰেই নাছিলে আমি সন্তুষ্টি লাভ কৰিছিলোঁ কম বস্তুতে এতিয়া বজাৰো উভৈনদী হৈছে সেইটোও ক'ব লাগিব বজাৰ উভৈনদী হৈ গৈছে কক বকাইছোঁ আমি চবেই আজি যদি এইটো বস্তু ভাল লাগিছে কাইলৈ নহয় এইটো পেলাই দিওঁ বেলেগ এটা দিওঁ আৰু সেইদিনাখন যে এটা ডাঙৰ এক্সিডেণ্ট হ'ল খানাপাৰাত 3টা বজাত হৈছে নহয় 3টা নে 2টা যদি ধৰা সাংবাদিক বা তেনেকুৱা ধৰণৰ ডক্তৰ মানে যাৰ কাম থাকে ৰাতি তেতিয়াতো যাবই লাগিব সেইটো আনএভইডেবল কিন্তু সেই সৰু ল'ৰা এটাই 18 বছৰীয়া ল'ৰা এটাই ৰাতি 3টা বজাত ঘৰৰ পৰা ওলাই গ'লে দেউতাক মাকে কিয় বাধা নিদিলে সেইটোৱেতো তাৰ সি সৰু ল'ৰা সি নাজানিব তাৰ জেদ এটা হ'ব পাৰে কিন্তু কিয় বুজাব নোৱাৰিলে আজিতো হেৰাই গ'ল নহয় সেইটোৱে কিমান দুখ লগা কথা তুমি আৰু তো উভতাই আনিব নোৱাৰি ক'ত যাওঁ 3টা বজাত তই ক'ত যাওঁ 3টা বজাত নালাগে কাইলৈ ৰাতিপুৱা যাবি সেইটো দমটো দিব পাৰিব লাগিব তুমি সেইকাৰণে মানে এইবিলাকে বেয়া পাওঁ এই কথাবিলাক আচলতে আমাৰ সহ্য নহয় এইটো সেয়া তুমিও বেয়া পোৱা এইবিলাক আচলতে অলপমান মানি চলিলে তুমি চাবা জীৱনো তাৰমানে আমি এতিয়া জানো এনজয় কৰা নাই লাইফটো এতিয়া মিমুহঁত ডাঙৰ হ'ল যেতিয়া তাইৰ বিয়া হ'ল মোৰ বাহিৰত আছে আমি তেতিয়া প্লেন কৰিছোঁ বোলা আমি ফুৰিও আহোঁ লগতে ছোৱালীৰ ঘৰখনো চাই আহোঁ সেই বুলিহে আমি তেতিয়াহে গৈছোঁ আমিতো আমাৰ সৰু হৈ থকাৰ অৱস্থাতে ইমান সুবিধাও নাছিলে এতিয়া আমাৰ ল'ৰা ছোৱালীক দেখোঁ মোৰ সৰুজনীয়ে অমুকলৈ যাওঁ তমুকলৈ যাওঁ কেতিয়াবা কওঁ যে এনেকৈ সৰু ল'ৰাটোক লৈ পেলাই তহঁতি যিমানেই সুবিধা নাথাকক
অসুখ বিসুখ হ'ব পাৰে মানে কিছুমান মাক যেতিয়া হবি অলপমান ত্যাগো কৰিব লাগিব উপায় নাই আমিও কৰিছোঁ সেইবিলাক আপুনি কেনেকুৱা ধৰণৰ ত্যাগ কৰিছে কাৰণ এইটো কথা শুনো আমাৰ মাহঁতেও কয় মানে যিহেতু কৈ থাকে যে যেতিয়া মাক হবি তেতিয়া বুজি পাবি কেলে কওঁ কেলে বাধা দিওঁ তাৰ মাজতো এটা ৰিজন আছে বেয়া কাৰণে কেতিয়াও নকয় মাক দেউতাকে জানানে আচলতে সেইটো বুজি নাপায় মানে ডেকা বয়সৰ তেজ বুলি যে কয় সেইখিনি সময়ত ল'ৰা ছোৱালীবিলাকে বুজি নাপায় তাৰমানে কি ত্যাগ কৰিছোঁ বুলি কওঁ কিছুমান কাম আমিও ভাল পাইছিলোঁ আমাৰ দিনত ৰাতি পাৰ্টি নাছিলে কিন্তু বিয়া বাৰুবিলাকলৈ মই বহুত বিয়া খায়ে নাপালোঁ কাৰণ ছোৱালী ঠাণ্ডা লাগিব বুলি মই ঠাণ্ডা দিনৰ বিয়াবিলাক নাখাওঁ কাৰণ তাইৰ অসুখ হোৱা মানে মোৰো কষ্ট গতিকে সেইটো মই বাদ দিছিলোঁ কৰিছোঁ চাকৰি মই বাদ দিছোঁ মই ৰিচাৰ্চ আৰম্ভ কৰিছিলোঁ মানে বাচ্ছাৰ কাৰণে মই বাদ দিছিলোঁ তাৰমানে এওঁ ট্ৰান্সফাৰ হৈ গ'ল তোমাৰ তেজপুৰলৈ সেইখিনি সময়ত মোৰ যাবলগীয়া হ'ল লগতে গতিকে সেইখিনি সময়ত মই প্ৰাগজ্যোতিষ কলেজৰ নিচিনা কলেজ এখনৰ চাকৰি বাদ দি পেলাই গৈছিলোঁ ছেক্ৰিফাইচ কৰিছোঁ আৰু শাহু শহুৰ এইবিলাক চবৰে মাজত থাকিয়ে আমি মানে সংসাৰখন আগবঢ়াই লৈ গৈছিলোঁ কাৰো লগত বেয়াও হোৱা নাছিলোঁ আৰু সেইবিলাক কৰাৰ কাৰণে আমি কিন্তু এতিয়া কিন্তু বৰ শান্তিত আছোঁ আৰু বেয়া কাম নকৰাৰ কাৰণে এওঁৰ কথাও কৈছোঁ আমি মধ্যবিত্ত মানুহ এওঁ ডাক্তৰ আছিলে কিন্তু শুৱে বাৱে আমাৰ বাহিৰৰ পইচা নাছিলে দেই হিমাশ্ৰী আমাৰ যিকেইটা হৈছে কষ্টৰ পইচা আৰু আমি এতিয়া শান্তিৰে শুওঁ ৰাতি আমাৰ অশান্তি নাই আমি বেয়া কাম কৰা নাই সেইকাৰণে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে আমি বেয়া কাম কৰা নাই আমাক কোনেও আঙুলি টোৱাব নোৱাৰে সেইটো এটা ডাঙৰ আমি বহুত সেইটোৰ কাৰণে আমি ছেক্ৰিফাইচো কৰিবলগীয়া হৈছে হয়তো সময়ৰ বস্তুটো সময় মানে আজিকালি বহুত সোনকালে লাগে আমি কিন্তু পোৱা নাছিলোঁ হিমাশ্ৰী তোমালোকৰ মা দেউতাহঁতক সুধিলেও গম পাবা আমি সময়ৰ বস্তুটো বহুত সময়তেই পোৱা নাছিলোঁ কিন্তু সেই বুলি আমি ইমান অসন্তোষ কৰা নাছিলোঁ কিন্তু আজিকালি দেখিছোঁ বিয়াৰ আগতে চব বন্দবস্ত হৈ যাব লাগিব ঘৰ দুৱাৰ গাড়ীয়ে তোমাৰ ফৰেইন ট্ৰিপে বিয়াখনো সাংঘাতিক এক্সপেঞ্চিভ হ'ব লাগিব এইবিলাকো আহি গৈছে আমাৰ দিনত কিন্তু ডিভ'ৰ্চ আমাৰ বস্তুটো কম আছিলে সেইটো মই এটা পইণ্ট আনিব খুজিছিলোঁ মই ভাবি আছিলোঁ মানে কি হয় এইটো আমাৰ নিচিনা ছোৱালী কিছুমানৰ গাত মানে চবৰ কথা কোৱা নাই যিখিনি হৈ থাকে দুখ আছে চাগে মানে কি হয় কিবা এটা বস্তু যদি মানে এডজাষ্ট কৰিব পৰা নাই সেইটোতে ডিভ'ৰ্চ নোৱাৰো মই থাকিব মানে সংসাৰ চলাব নোৱাৰো সেইটো দুখ আছে চাগে ন আছে মই কেলে কওঁ জানা এখন যেতিয়া বিয়াত বহিব তাৰ আগতে দুইটাই কথা পাতিব লাগে মোৰ মতে যে কিমান দূৰলৈকে আমি এৰা ধৰা কৰি চলিব পাৰিম কম্প্ৰমাইজ কিমান দূৰলৈকে কৰিব পাৰিম যদি নোৱাৰো বুলি ভাব বিয়াত নবহিবি হা বুজি পাইছেনে বিয়াটো এটা খেল নহয় দুইটা খেলৰ নিচিনা হৈছে আজি বিয়া হৈছে কাইলৈ বোলে ঘৰৰ পৰা ওলাই গুচি আহিলে বা ছেপাৰেট হৈ গুচি গ'ল আৰু ইমান তোমাৰ ডিভ'ৰ্চ কেছেছ বাঢ়িছে নহয় মানে কোৰ্ট একদম ভৰ্তি হৈ গৈছে ডিভ'ৰ্চ মানে মোৰ ষ্টুডেণ্টবিলাকে কয় বাইদেউ বোলে বেয়া লাগে জানে একদম ৰেজিষ্টাৰ চিঞৰি মাতে অমুক ভাৰ্চেছ তমুক মানে ৰেজিষ্টাৰ আৰু মানে সেই আমাৰ ফেমিলি কোৰ্টবিলাকত মই বোলো এখন বিয়া খাইছিলোঁ জানা হিমাশ্ৰী তাত মানে ফটোগ্ৰাফাৰটি খুব ফটো লৈছে মই সেই সৰু ল'ৰা আছিলে তাক জোকাইছোঁ আমাৰ ঘৰতো কৰিছিলে সি কিবা কিবি ফাংচনত তাক কৈছিলে হেৰি কিবা কথা পাতোতে মই ক'লোঁ হেৰি কিমান হেৰি কৰিছা তোমাৰ উন্নতি কেনেকৈ হৈছে কৈছে বাইদেউ বহুত আণ্টি বুলি মাতে আণ্টি মই বহুত মানে বিয়াৰ পইচাই ল'বলৈ যোৱাৰ দিনাখনে দেখিব ঘৰখনত দুৰ্বাদল কাজিয়া পইচা নোলোৱাকৈ উভতি আহে পইচা আৰু ল'বলৈ কি যাব বিয়াখনেই ভাঙি গৈছে তাৰমানে এসপ্তাহৰ ভিতৰতো বিয়া ভাঙি গৈছে আৰু কিন্তু ধুমধামেৰে বিয়া পাতিছে ধৰা লাখ টকা হাজাৰটো নহয় আৰু লাখ টকা খৰচ কৰি বিয়াখন পাতিলে নাথাকিলে বিয়াখন ভাঙি গ'ল কিন্তু বিয়াখন হোৱাৰ আগতে খুব ভালকৈ আলোচনা কৰিব লাগে তোমালোককো কৈছোঁ মানে পিছলৈ যদি তোমালোক সেই বন্ধনলৈ যাব খোজা আমাৰ নিচিনা ছেক্ৰিফাইচ কৰিব লাগিব এৰা আৰু ধৰা মই অকল একপক্ষ নকওঁ দেই অকল ছোৱালীজনীৰ কথাও নকওঁ ল'ৰাটোৰ কথাও নকওঁ দুইটা পক্ষৰ পৰা কিন্তু সমিলমিল হ'ব লাগিব দুইখন ঘৰৰো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব তেহে এখন বিয়া আচলতে পতা উচিত নহ'লে বিয়া নামৰ লাহে লাহে এই প্ৰথা শেষ হ'ব নাথাকিব মানে নাথাকিবগৈ এনেকুৱা হৈছে নেকি ইকুৱেলিটি এইবিলাকো অলপ অভাৰে হৈছে নে আমাৰ মহিলাবিলাকৰ ইকুৱেলিটি কওঁতে কষ্ট হৈছে বুজি পোৱা নাই আচলতে যে তুমি নিজকে নাৰী সবলীকৰণ বুলি ক'লে আচলতে নাৰী পুৰুষতকৈ ওপৰত থকাটো নিবিচাৰে নহয় ইকুৱেলটোও নিবিচাৰে তুমি যিখিনি অধিকাৰ থাকে সেই অধিকাৰখিনি পাব লাগে সেইটোলৈ তুমি হুলস্থুল কৰিব নালাগে
তুমি কেনেকৈ সেই অধিকাৰখিনি নিজকে পাব লাগে সেইটো অলপমান টেকটিক কৰি পেলাই তুমি উলিয়াব পাৰিব লাগিব নহ'লেতো সংসাৰ নাথাকিব এখন বাৰে বাং কৰা এখন কিবা সমাজ হ'বগৈ হয়নে তোমাৰ মানে যদি মোৰ মা এওঁৰ মা তোৰ মা এইবিলাকলৈ যেতিয়া আহি যায় সেইবিলাক বেয়া আমাৰতো মাহঁতে শিকাইছিলে নেপাই দেই নকৰিবি আমাৰ এতিয়া খং উঠে কিছুমান কথা ভাবিলে যে নেপাই কৰি থাকোঁতে আমাৰ মানে এতিয়া মোৰো কিন্তু সেইটো হয় মই যদি মোৰ ছোৱালীক যদি কেতিয়াবা কিবা এটা হয়েইতো না ছোৱালীবিলাকৰ মই বোলো নাপায় দেই নকৰিবি এইবিলাক কৰিব নাপায় আমাক লাজ নিদিবি এই কথাটো কিন্তু কওঁ কিন্তু সেইটো মানে এক্সট্ৰিম হ'ব নাপায় মানুহ হয় আজিকালি ছোৱালীয়ে সহ্য কৰাৰ গুণটো কমিছে কিয় কমিছে অলপমান নিজেও ভাবি চাব লাগে দুই পক্ষৰ পৰা কৈছোঁ দেই মই মানে শাহু শহুৰবিলাকেও মানে চাব লাগে ইণ্ডিপেণ্ডেঞ্চ দিব লাগিব আগৰ নহয় নহ'ব এতিয়া মই কৰিছিলোঁ বুলি মোৰ ছোৱালীয়ে যে কৰিব মোৰ ছোৱালী আছে মোৰ বোৱাৰী নাই কিন্তু বোৱাৰীকেইজনী কৰিলেও মই অন্ততঃ ক'ব নালাগিব যে বুজাব লাগিব আৰু তুমি যদি এখন এতিয়া আগতে ছোৱালীবিলাক 16 বছৰত 15 বছৰত বিয়া হৈ আহে হয়নে মেচিউৰিটি নাই পাওঁতে আহি পেলাই এখন ঘৰত মিলি চম্ভালি পাই মিলি যায় কিন্তু আজিকালি মেচিউৰ্ড ছোৱালী এজনী যেতিয়া ঘৰলৈ আহিব তাইতো মেণ্টেলিটিটোৰ ঘৰৰ পৰাই আহিব ন ঘৰৰ বস্তুখিনিয়ে লৈ আহিব তাই হঠাৎ কেনেকৈ শিকিব চব বস্তু এদিনতে হয়নে তুমি এৰি দিয়াচোন তুমি যিমানে বান্ধোন এৰিবা সিমানেই কিন্তু ওচৰলৈ আহে ৰছী এৰি দিব লাগে আপোনা আপুনি হ'ব বেছি টানিবলৈ গ'লে কিন্তু দিগদাৰী আছে সেইটো এটা কথা আৰু বিয়া কৰোৱাৰ সময়ত চাব লাগিব যে দুইটাই সামৰ্থ্য হয় নহয় ছোৱালীজনীৰ যদি চাকৰি আছে ল'ৰাটোৰ নাই তেতিয়া এডজাষ্টমেণ্ট কৰিব কিমানখিনিলৈকে পাৰিব সেইটোও চাব লাগিব আৰু কি হয় এটা বস্তু মেক্সিমাম দেখি থাকোঁ শুনো ন ল'ৰাবিলাকৰ মুখৰ পৰা শুনা হয় যে ধৰি লওক যদি মহিলাগৰাকীয়ে চাকৰি কৰে যদি পুৰুষজনে একো নকৰে তেতিয়া আকৌ মহিলাজনী ওপৰত থাকে ন তেতিয়া মানে সেইটো লৈ মানে এটা বাক বিতণ্ডা সৃষ্টি হয় আৰু মানে তেতিয়াই ভাবিব লাগে বিয়াৰ সময়তে ভাবিব লাগে যে চাকৰি নহ'লেও মই চলিব পাৰিব লাগিব যিহেতু মোৰ চাকৰি এটা আছে যদি সম অধিকাৰ বিচাৰে মই এটা কথা কৈছোঁ ছোৱালীজনীৰ চাকৰি নহ'লে জানো গোটেই জীৱনটো গিৰিয়েকটোৱে মানে হাজবেণ্ডজনে খুৱাই নাথাকে থাকেতো সেইখিনি সময়ততো সম অধিকাৰৰ কথা নাহে যে তেওঁ কৰিছে ময়ো কৰিব লাগে চাকৰি কিন্তু হাজবেণ্ডে নকৰিলে হাউচ হাজবেণ্ড হওক কিন্তু সেই হাজবেণ্ডজনে আকৌ এইটো চাব লাগিব যে মোৰ যেতিয়া যিহেতু পত্নীগৰাকীয়ে আৰ্ণ কৰে মই ঘৰৰ কাম কৰিম সেই কটো এৰিব লাগিব বুজি পাইছানে কথাটো তুমি সেই ৰোলটো প্লে কৰিব লাগিব তুমি ল'ৰা ছোৱালী চোৱা তুমি ঘৰখন চম্ভালা একো বেয়া কথা নহয় একো বেয়া আৰু কিন্তু সমাজে হাঁহিব এই যে ঘৰ গুণা ঘৰত থাকে তিৰোতা কেৰুৱা এই শব্দবিলাক ইউজ কৰি পেলাই কৰে কাৰণে ভয় খাই আচলতে সেইটো কথা গতিকে তুমি গোটেই সমাজখন চেঞ্জ কৰিবলৈ হ'লে নিজৰ পৰা চেঞ্জবিলাক আনিব লাগিব আৰু ইমান এডুকেটেড আজিকালি ল'ৰা ছোৱালীবিলাক ভাবিব লাগিব যে কেনেকৈ মোৰ সংসাৰখন মই আগবঢ়াই লৈ যাওঁ বা এৰা ধৰা কৰোঁ আৰু এটা কথা মানে ধৰি লওক এই কিছুমানে এইটো কথা কৈ থাকে নাৰী তলতীয়া হলি কিবা কিবি এনেকুৱা শব্দ শুনাই ন পুৰুষ সেইটো কাৰণে লজ্জা অনুভৱ কৰে তেওঁলোকে কিন্তু এইটো এটা চাব লাগিব এটা ফালৰ পৰা হাজবেণ্ড আৰু ৱাইফ সম্পৰ্কটো সম্পূৰ্ণ বেলেগ স্বামী স্ত্ৰী তেওঁলোকে যদি ইজনে সিজনৰ কথা শুনিলে কি হ'ব তেওঁলোকৰ মাজৰ কথা এইবিলাক তাৰমানে সেই জইণ্ট ফেমিলিবিলাকত এইবিলাকৰ পৰাই কাজিয়াৰ সূত্ৰপাত হয় তাৰমানে ধৰা হাজবেণ্ডৰ মনো গৈছে ধৰা বিচনাখন পাৰিবলৈ কোনোবাই যে ঘৰৰ মানুহে আহি দেখিলে কিয় পাৰিছ তাৰমানে সৰুতে আচলতে ভাগ কৰি দিয়ে ন কামখিনি ল'ৰা ছোৱালী সেইকাৰণে যিসকল মাতৃৰ ল'ৰা আছে সেইসকলে আচলতে নিজৰ ল'ৰাটোক একদম স্বাৱলম্বী হ'বলৈ শিকাব লাগে যেনেকৈ ছোৱালীজনীকো শিকাব লাগে যে তোৰ নহ'লেও কোনো তই তোৰ নিজৰ ভৰিৰ ওপৰত হ'ব ল'ৰাটোকো শিকাব লাগে যে কোনো মই নাথাকিলেও মাকহে ভাত ৰান্ধি খুৱাই তই ভাত ৰান্ধিব পাৰিব লাগিব তই ঘৰ সাৰিব পাৰিব লাগিব তই চাফাকৈ থাকিব পাৰিব লাগিব গতিকে ল'ৰা বুলি মূৰৰ ওপৰত উঠাইয়ে দিয়ে নহয় প্ৰথম মতেই বাবা কৰিব বাবা শব্দটো ইউজ কৰে ধৰা কৰি তোমাৰ একদম নষ্ট কৰি পেলাই এই ডিফাৰেঞ্চবিলাক যদি নানে এতিয়া সেইকাৰণে সেই নতুন জেনেৰেশ্যনখিনিয়ে ৰিফৰ্ম কৰিব লাগে বুজি পাইছা গতিকে সেই বস্তুখিনি তোমালোকেই কৰিব পাৰিবা সেই সমতাটো কাজিয়া পেচাল নলগাকে জেদা জেদি নকৰাকে স্মুথলি আমি বহুত কৰিছোঁ আগতে হেৰিৰ কাৰণে ধৰা অপাৰেশ্যন থাকে ওলাই যায় ক'ৰবাত যাবলগীয়া মোৰ আছে মই নাযাওঁ
মই ঘৰত থাকি যাওঁ ঠিক তেনেকৈ মই গৱেষণা আৰম্ভ কৰিছিলোঁ জিঅ'গ্ৰাফিত বুজিছা তাৰপিছত মোৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যনো হৈ গৈছিলে লেখা ষ্টেজত মই বাদ দি দিছিলোঁ মোৰ কিছুমান অসুবিধা আহি পৰিছিলে ফেমিলিয়েল তাৰমানে ধৰা ওলাই গ'লে ছোৱালীকেইজনী অকলে থাকে এই বহুত কথা আহি গৈছিলে মানে সেইকাৰণে মুখৰ পৰা হেৰি তাৰপিছত সেইকাৰণে মই কিন্তু মই ৰিগ্ৰেট কৰি নাথাকোঁ মই যদি ৰিগ্ৰেট কৰি তেতিয়া বহি গ'লোহেঁতেন যে মই ৰিচাৰ্চ কৰিছিলোঁ মোক কোনেও সুবিধা নিদিলে মই এতিয়ালৈকে যদি সেইটোকে কান্দি কাটি বলিয়া হৈ থাকিলোহেঁতেন মইতো আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন হিমাশ্ৰী তোমাৰ কিবা এটা পাবা কিবা এটা তুমি যাব তোমাৰ হাতৰ পৰা সেইটো বুলি তুমি কান্দা কাটা কৰিব নালাগিব সংসাৰখন ভাল তেনেকেই হৈ থাকে আচলতে ইহঁতি মোক কয় তুমি যিমান পঢ়া শুনা কৰিলা তুমি যিমান মানে ওপৰলৈ যাব লাগিছিলে মইনো এতিয়া কিনো তললৈ গৈছোঁ একোতো আই এম হেপী অলৱেজ মানে বুজি পাইছানে যিখিনি আচলতে পাবলগীয়া আছে সেইখিনি পাইছোঁ এতিয়া সেইটোৱে তুমি এৰিব লাগিব আৰু এৰা ধৰাৰ মাজেৰে আচলতে সংসাৰখন চলে ইমান তত্ত্বগতিৰ কথা কৈছে ভাল লাগিছে মানে কাৰণ আপোনালোকৰ নিচিনা মানে ইমান অভিজ্ঞতা সম্পন্ন ব্যক্তিয়ে যদি এনেকুৱা কথা মানে শুনিও ভাল লাগে লগতে আমিও শিকিব পাৰোঁ অডিয়েঞ্চেও শিকিব পাৰে এয়া ধৰা ৰেডিঅ'ত কৰিছিলোঁ তেতিয়া ভাবা নাছিলোঁ ৰেডিঅ'ৰ কথাখিনি কিবা কামত আহিব কিন্তু ৰেডিঅ'তে চাগে মোৰ ভইচ মডুলেশ্যন এটা হৈছিলে যাৰ কাৰণে এতিয়া মই সাধু কৈ আছোঁ সাধু কৈ আছোঁ সাধুবিলাক মানুহে শুনিছে এইবিলাক মানে আচলতে তেনেকৈ পজিটিভলি গৈ থাকিব লাগিব তুমি বুজি পাইছা এতিয়া মই তোমালোকে মই বস্তু এটা আনিব পাৰিলোহেঁতেন পাহৰি থাকিলোঁ নহয় নতুনকৈ মই আকৌ ক্ৰোচে কৰিব শিকিছোঁ ক্ৰোচে যে কৰে মই আগতে কৰিছিলোঁ চল্টত মানে খুব এক্সপাৰ্ট নহয় এনে কৰোঁ এনে মানে মোৰ যিজনী ডাঙৰ নাতি তাই এদিন সুধিলে আই মা তুমি বাৰু হেৰি অক্টোপাছ বনাব জানানে ক্ৰোচেৰে বোলো নাজানো নহয় তাৰপিছততো আৰু একদম ইউটিউব খুচৰিবলৈ লাগি গ'লোঁ লাগি ঊল আনি লৈ একদম দিন ৰাতি আৰু সেইটোকে কৰি থকা হ'লো আৰু কৰি নানানটা পুতলা বনালোঁ নানানটা পুতলাবিলাক প্ৰেজেণ্ট দিছোঁ কাৰোবাক তোমাৰ চান্তা ক্লজ বনাইছোঁ সৰু সৰু এতিয়া ভাবিছোঁ কি জানানে হিমাশ্ৰী সেইটোকে কৰিম আৰু সেইটোৱে মানে সেইটো শিকি থৈছিলোঁ কাৰণে এটা সময়ত স্কুলত শিকাইছিলে আমাক নিডল ৱৰ্ক আছিলে তাত শিকাইছিলে ক্ৰচি ধৰিবলৈ আৰু কৰিবলৈ সেইটো এতিয়া কামত আহিছে আৰু হয় আৰু এটা কথা কৈ আছিলে আপোনাৰ কোনে কৈছিলেতো আপোনাৰ ছোৱালীয়ে কৈছিলে কি আপুনি যিমানখিনি পঢ়া শুনা কৰিলে যিমান ওপৰলৈ যাব লাগিছিল নগ'লে এনেকৈ যে কৈ আছিল চ' মই আপোনাৰ সেই বেকগ্ৰাউণ্ডটো জানিব বিচাৰিছোঁ পঢ়া শুনাৰ না মইতো নিজৰাপাৰত মোৰ জন্ম নিজৰাপাৰতে মই ডাঙৰ দীঘল হ'লোঁ তাৰপিছত মই পঢ়িলোঁ চেণ্ট্ৰেল স্কুলত তাৰপিছত কলেজত মই জিঅ'গ্ৰাফি লৈ পেলাই অনাৰ্ছ লৈ মই আচলতে ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ সেইখিনি সময়ত আমাৰ মাহঁতৰো চাগে খুব ইচ্ছা আছিলে ডক্টৰী পঢ়া এনেই পঢ়িলোঁ জানা ফিজিক্স কেমেষ্ট্ৰি সোপা এইবিলাক গ'ল এনেই গ'লাই তাৰপিছত মই জিঅ'গ্ৰাফি ল'লোঁ জিঅ'গ্ৰাফিত মোৰ ভাল ৰিজাল্ট হৈছিলে দেই অসমৰ ভিতৰত হেৰি প্ৰথমেই হৈছিলোঁ তেতিয়া মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু হেৰি ছায়েন্সৰ ভিতৰত তাৰপিছত মই ইজিলি হেৰিত পালোঁ ইউনিভাৰ্চিটিত ছিট পালোঁ ইউনিভাৰ্চিটিলৈ আমি তেতিয়া যোৱাই নাছিলোঁ জালুকবাৰীলৈ মাহঁতৰ লগত কেতিয়াবা গাড়ীয়ে চাৰি উঠি পেলাই কাৰোবাৰ ঘৰত ফুৰিবলৈহে যাওঁ চিনি নাপাওঁ নহয় মোৰ আৰু মোৰ বন্ধু এজনী এতিয়াও বন্ধু তাই মোৰ বিনীতা আমি ক'ৰবাতে নামি দি পেলাই উল্টা পিনে ব্ৰিজ পালোঁগৈ শৰাইঘাট তাৰ পৰা উভতি আহি যেনিবা সেইদিনাখন আমাৰ এডমিশ্যন আছিলে কেলেই কৈছোঁ এইষাৰ কথা আজিকালিতো তুমি ডাঙৰলৈকে দেখিছোঁ মেডিকেল পঢ়িবলৈ যাব ফৰেইনত পঢ়িবলৈ যাব মাক দেউতাক লগতে যায় আমাৰতো মা দেউতাই আমাক কেতিয়াবাই বাদ দিছে আৰু ধৰা আমি এই লগৰ ল'ৰা ছোৱালীৰ লগতে আগবাঢ়ি গৈ আছিলোঁ সেনেকৈ কৰাই ভাল কিন্তু বুজি পায় বস্তুবিলাক আমাকতো ফৰ্ম ফিল আপ আমি নিজে কৰিছোঁ আৰু আমি দুইজনীয়ে অকলেই গৈছোঁ আৰু মাৰ্কশ্বিট চাৰ্কশ্বিট লৈ পেলাই ইউনিভাৰ্চিটিত আমি এডমিশ্যন লৈছোঁ তাৰপিছত আমি পাছ কৰিলোঁ জিঅ'গ্ৰাফি পাছ কৰি সেই বছৰতে মোৰ বিয়াও হৈছে মই চাকৰিও পাইছোঁ আকৌ প্ৰাগজ্যোতিষ কলেজত তেতিয়া তোমাৰ মাষ্টাৰ্ছ কৰাৰ পিছতে চাকৰিবিলাকো হৈছিলে বহুতে স্কুলতো পাইছে হায়াৰ ছেকেণ্ডেৰী মই কিন্তু কলেজত পাই পেলাই তাত কৰিলোঁ অলপমান দিন চাকৰি আৰু সেইখিনি সময়তে মই ৰিচাৰ্চৰ কাৰণেও সুবিধা পালোঁ আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় মীনধৰ বৰঠাকুৰ ছাৰ তেখেতৰ নাম ল'বই লাগিব মোক বহুত সহায় কৰি দিছিলে থিচিছৰ ছাবজেক্ট তোমাৰ বহুত দূৰ আগবঢ়াইও লৈ গৈছিলে যাৰ কাৰণে মোৰ একদম খুব সোনকালে ফাইনেল ৰেজিষ্ট্ৰেশ্যনো হৈছিলে মোৰ লিখাৰ পৰ্যায় সেইখিনি সময়ত কিন্তু মই কিবা কিবি কাৰণত জানানে
সেইটো এটা দুখ লাগে মাজে মাজে কিন্তু নকৰাৰ কাৰণেও যে মোৰ কিবা এটা একো নোহোৱাকৈ মোৰ ঠিকে আছে তাৰপিছত মই ল আৰম্ভ কৰিলোঁ পঢ়িবলৈ কিবা এটা কৰিবই লাগিব নহয় হিমাশ্ৰী এটা খুটখুটনি আছে ভিতৰত জানা নাই বহি থাকিব নোৱাৰোঁ এনেই মানে কিবা এটা কৰিব লাগিব সেইকাৰণে তোমাৰ ল পঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু সেইখিনি সময়তে মই লেখা মেলা আৰম্ভ কৰিছিলোঁ মই আগতে নেলিখিছিলোঁ এনেই স্কুল মেগাজিনত লেখাটো বেলেগ কথা মানে পেপাৰত নেলিখিছিলোঁ অসমবাণীৰ তেতিয়া তোমাৰ হোমেন বৰগোহাঁই ছাৰ শ্ৰদ্ধাৰ তেখেত তাৰে এডিটৰ আছিলে অসমবাণীত আৰু মই এটা লেখা মনুৰ দৃষ্টিত নাৰী নামৰ এটা লেখা এটা মই তালৈ পঠাই দিছিলোঁ বেলেগৰ হাতত ছাৰক মই কিন্তু আজিলৈকে লগ কৰিব নোৱাৰিলোঁ দেই মোৰ কিবা এটা লাজ এটা আছে নে কিবা এটা আছে মই যাব নোৱাৰোঁ পটককৈ মানুহৰ আগত গৈ পেলাই এইটো কৰি দিয়ক বুলি ক'বলৈ লাজ লাগে এতিয়া ছাৰলৈ পঠোৱাৰ পিছততো সেইটো এখন কাৰ্ডত ধুনীয়াকৈ লিখি পঠিয়াইছে আপোনাৰ লেখাটো পালোঁ লেখাটো ভাল হৈছে এইটো অহা সপ্তাহত প্ৰকাশ পাব অসমবাণীত আৰু তাতে হোমেন বৰগোহাঁইৰ চহীটো এতিয়ালৈকে মোৰ সেইখন পাব্লিছ কৰিছে সেইটোৱে মোৰ মানে এটা ছেটিছফেকশ্যন তাৰপিছত মোৰ ভাল লাগে মই লিখি গ'লোঁ যিমান গীতা পঠিয়াইছোঁ হিমাশ্ৰী গোটেই গীতা কিন্তু তেখেত থাকালৈকে ছাৰ থাকালৈকে পাব্লিছ কৰিছে মোৰ তেতিয়া এটা কনফিডেঞ্চো আহিলে যে মই লিখিব পাৰিছোঁ দেখোন তাৰপিছত ল লেখা আৰম্ভ কৰিলোঁ অসমীয়াত ল লেখা মানুহ তেতিয়া নাছিলে কম আছিলে মই দুখনমান মেগাজিনত লিখি চালোঁ ভালকৈ প্ৰকাশ কৰিছে পিছলৈ কিন্তু খুজি অহা হ'ল ঘৰলৈ আহে বা ফোন কৰে বাইদেউ এটা লেখা দিব নেকি আইনৰ ওপৰত সেই বুলি কোৱাৰ কাৰণে মানে মই বহুত আইনৰ লেখা লিখিলোঁ কিছুমানত মানে ধৰা আইনৰ পেজটো মোকেই দিলে যে মানে এইটো আপুনিয়ে চলাব বা কৰিব তেনেকৈ আগতেতো আমি এইবিলাকত টাইপ কৰি পঠিয়াবও নাজানো মেইল টেইলো কৰিব নাজানো হাতেৰে লেখা সেইটো লেখা দি থৈ আহোঁগৈ অফিচতে তেনেকৈ আগবাঢ়ি গ'লোঁ ইপিনে ল কৰিলোঁ ল কৰি পেলাই হাইকোৰ্টত জইন কৰিলোঁ অলপ দিন কোৰ্ট গ'লোঁ কিন্তু কোৰ্টৰ কাৰবাৰটো সাংঘাতিক দীঘলীয়া আৰু টাইম কনজিউমিং যোনে উকালতি কৰে আমাৰ দিনত তেনেকুৱা নাছিলে আমাৰ দিনত তুমি ডাইৰেক্ট তোমাৰ হেৰিও হৈ যায় ৰেজিষ্টাৰ আজিকালি পৰীক্ষা দিব লাগে লৰ কিন্তু আমি কি কৰিছিলোঁ আমি পাছ কৰাৰ পিছত চাৰ্টিফিকেট লৈ আমি হেৰি দিলেই তেওঁলোকে এখন দিয়ে 12ত আমি জইন কৰিব পাৰোঁ তেনেকৈ কৰিছিলোঁ অহা যোৱা কৰিলোঁহে কিন্তু মানে মই টাইম দিব নোৱাৰোঁ কাৰণ চেম্বাৰবিলাক হাইকোৰ্টৰ চেম্বাৰ তোমাৰ গধূলি হয় গধূলি মানে 8টাৰ পিছত যেতিয়া এখন কজ লিষ্ট নামৰ লিষ্ট এখন ওলায় মানে কাইলৈ কি উঠিব কোৰ্টত সেই তাৰ লিষ্ট এখন আহে যদি ধৰা আমাৰ চেম্বাৰৰ আমাৰ ছিনিয়ৰৰ কেছ আছে সেইটো আহি যাব নহয় কাইলৈ আছে হিয়াৰিং আছে বা তোমাৰ যিটো হেৰিতে আহে আৰু সেইটো আহিব তেতিয়াহে কাম আৰম্ভ হ'ব সেইখন লিষ্ট পালেহে আমি চাই পেলাই ক'ব পাৰিম যে কাইলৈ আমাৰো কেছ আছে বুলি সেইকাৰণে সেই 8টা বজাতহে আকৌ মানুহখিনিক উঠায় কিন্তু মই আকৌ 6টাতে গৈ এনেই বহি থাকোঁ তেতিয়া মানে ছিনিয়ৰে ৰেষ্ট লয় কাৰণ মই যাব লাগে কাৰণ মোৰ ঘৰৰ একদম ওচৰতে এইপিনে মনত বেক অফ মাই মাইণ্ড থাকে ছোৱালী এতিয়া পঢ়িবৰ সময় হৈছে গধূলি হৈছে তাহাঁতক জলপান দিব লাগিব এনেকুৱা ধৰণৰ হোমৱৰ্ক কৰাব লাগিব মই ছিনিয়ৰে আহি পেলাই কয় ৰঞ্জু তুমি ঘৰলৈ যোৱাগৈ মোৰ ছোৱালীৰ দিগদাৰী হ'ব ছিনিয়ৰেহে আকৌ ওলোটাই চিম্পেথি দেখুৱায় মই তেনেকৈ মোক নোৱাৰি মই ভাবিছিলোঁ যে নহ'ব মোৰ দ্বাৰা মানে ওকালতি কৰা নহ'ব সেই তেনেকৈ তোমাৰ মই তাত থাকোঁতেই ভাবিলোঁ যে মই LLM কৰোঁ লৱাৰ মাষ্টাৰ্ছ তেতিয়া আকৌ ছিট পাবলৈ বিৰাট দিগদাৰী লৱাৰ মাষ্টাৰ্ছ ডিগ্ৰীৰ তোমাৰ লিমিটেড ছিট মানে মই ইউনিভাৰ্চিটিৰ কথা কৈছোঁ বাকী ক'তো নাছিলে অকল ইউনিভাৰ্চিটিতে LLMৰ হেৰি আছিলে ডিপাৰ্টমেণ্ট আৰু নতুনকৈ খুলিছে আমাৰ তেতিয়া বিল্ডিঙেই হোৱা নাছিলে আমি আৰ্টছ বিল্ডিঙত ক্লাছ কৰোঁ ডক্টৰ চানাজা বাবা তেখেতো ঢুকাল ছাৰ আছিলে তেতিয়া দিন মনে মনে পৰীক্ষাটো দিছোঁ যেনে শহুৰৰ ঘৰত আকৌ গম পালে ফেইল কৰিলে লাজ লাগিব নহয় দেওবাৰ আছিলে মাৰ ঘৰত ছোৱালী দুইজনীকে জমা দি মনে মনে মই পৰীক্ষা দিবলৈ গ'লোঁ পৰীক্ষা হলত গৈ পেলাই দেখিছোঁ মোৰ দেওৰ এটা মোৰ মাহী শাহুৰ ল'ৰা শুভ্ৰম ৰাজখোৱা ডক্টৰ তেওঁ এতিয়াও কাম কৰি আছে তেওঁ দিন হৈ পেলাই ৰিটায়াৰ কৰিছে মোৰ দেওৰ মোতকৈ সৰু মানে বয়সত সৰু নহ'লেও যেনিবা তোমাৰ হেৰিত সৰু আৰু ভায়েক বৌ মোৰ তুমি ফেইল কৰিলে নক'বা মই যে পৰীক্ষা দিবলৈ আহিছোঁ কোনেও গম নাপায় ঘৰত মই যেন পাছ কৰিলোঁ দেই ভগৱানৰ কৃপাত ছিটটো পালোঁ তেতিয়াহে ঘৰত গৈছোঁ তাৰপিছত তেনেকৈ LLMটো ভীষণ টান পাইছিলোঁ কাৰণ ভাষ্ট কোৰ্ছ
ল পাছ কৰা সহজ LLM পাছ কৰা ইমান সহজ কথা নহয় আমাৰ দিনত আকৌ ছেমেষ্টাৰো নাছিলে আমাৰ এবছৰীয়া কোৰ্চ আৰু 1 বছৰ পঢ়ি পঢ়ি মোটা কিতাপ পঢ়ি কেনেকেনো পাছ কৰিলোঁ দুজনী ছোৱালী লৈ পেলাই হিমাশ্ৰী ক'ব নোৱাৰো দেই সেইটোতো আপোনাৰ আৰু ডিফিকাল্ট আছিলে বিৰাট ডিফিকাল্ট পিৰিয়ড তাতে মানে জইণ্ট ফেমিলিটো আছো গতিকে বোৱাৰী হিচাপে ক্লাছ কৰিব যাওঁ একদম ইউনিভাৰ্চিটিত ক্লাছ কৰোঁগৈ কিন্তু তথাপিও মানে পচিবল হয় মানে ঘৰৰ কাম কৰাৰ পিছতো পাৰি সেইটোৱে কৈছোঁ নাৰী শক্তি বুলি যে এটা কথা আছে মানে তুমি পাৰে মানে মইতো মোৰ ছোৱালীকেইজনীক ক্ষতি কৰা নাই মই একদম সময়মতে আহি যাওঁ তাহাঁতক পঢ়ুৱাওঁ খুৱাওঁ স্কুল পঠিওৱা টিফিন বনোৱা এভৰিথিং মই চব কৰিছিলোঁ কিন্তু মই পাছ কৰি গ'লোঁ জানানে এবাৰতে মই LLM পাছ কৰিলোঁ ভগৱানৰ কৃপাত তাৰপিছত ভাবিছোঁ নহয় LLM কৰাৰ উদ্দেশ্য আছিলে শিক্ষকতা কৰা আকৌ যাতে মই মানে পঢ়াবই পাৰোঁ আৰু পঢ়োৱা কথাটো মানে কি হয় এটা সময়ত ঘৰ তুমি সোমাবই লাগিব তোমাৰ ইমান ৰাতিলৈকে কাম নাথাকে সেইটো এটা বহুত ভাল কথা আৰু মানে আমাৰ কাৰণে আমাৰ দিনৰ কাৰণে দেই তাৰপিছত আৰু মই ইউনিভাৰ্চিটি ল কলেজত অলপ দিন কৰিছিলোঁ কাম তাৰপিছত যেতিয়া দিছপুৰ ল কলেজত চাকৰি পালোঁ ওচৰতে হ'ব তেতিয়া আকৌ আমাৰ ক্লাছবিলাক কেতিয়া আৰম্ভ হৈছিলে না পিছবেলা তেতিয়া বহুত ডাঙৰ মানুহ পঢ়াব লগা হৈছিলে আমি IPS অফিচাৰ তাৰপিছত তোমাৰ ছেক্ৰেটেৰিয়েটৰ বহুত মানুহ আমি পঢ়াইছিলোঁ আমাতকৈ এজত ডাঙৰ গধূলি ক্লাছ হয় তেতিয়া মানে ডে লং ক্লাছ নহয় আমি বহুত চেঞ্জ দেখিছোঁ তাৰপিছত সেই ইভিনিং ক্লাছত যাওঁ মোৰ ধৰা ক্লাছটো আগত কৰি দিয়ে মানে প্ৰথম ক্লাছ 2টামানকৈ লৈ 7:30 ঘৰ সোমাই যাওঁ কেতিয়াবা 6টাতো আহি যাওঁ 5টাৰ পৰা থাকে ক্লাছ ওচৰৰবিলাকক অলপমান দেৰিলৈকে ৰাখে 8টালৈকে তেতিয়া প্ৰেক্টিকেলৰ কথা নাছিলে পিছলৈ চেঞ্জ হৈ আহি আছে দিনৰ ক্লাছ আৰম্ভ হ'ল 11টাৰ পৰা 10টাৰ পৰা এনেকৈ আমাৰ দিছপুৰ ল কলেজেও বহুত ডেভেলপ কৰিলে এতিয়াও চাগে যদি এই পডকাষ্ট শুনি থাকে মোৰ বহুত ষ্টুডেণ্ট আছে সিঁচৰিত হৈ আছে যদি তোমাৰ প্ৰগ্ৰাম সদায় চাই সেইখিনি কিন্তু চাব এতিয়াও পাওঁ বহুত মানে এইবিলাকো তেওঁলোকৰ বয়স হ'ল তেওঁলোকৰো কিন্তু তথাপিতো বহুত ৰেচপেক্ট কৰিছিলে আৰু আমিও মৰম কৰিছিলোঁ আমাৰ মানে কলেজখন যেন আমাৰ ঘৰহে এখন এনেকুৱাই আছিলে সেয়া আগবাঢ়ি গ'লোঁ কলেজত চাকৰি কৰিলোঁ তেতিয়াও কিন্তু মই ৰেডিঅ'টো কাম কৰি আছিলোঁ মানে মাজে মাজে মাতে কণ্ট্ৰেক্ট দিয়ে আৰু তোমাৰ কিবা এটা ছাবজেক্টৰ ওপৰত ক'বলৈ মাতে 2-4টা তোমাৰ টিভি প্ৰগ্ৰেমো কিবাকিবি কৰি আছিলোঁ লেখা মেলাও কৰিছিলোঁ কলেজৰ ক্লাছো কৰিছিলোঁ এনেকেই মোৰ সংসাৰখন আগবাঢ়ি গ'ল দুজনী ছোৱালী ডাঙৰজনী ছোৱালীয়ে তোমাৰ ফিজিঅ'থেৰাপি পঢ়িলে বাংগালোৰত কিন্তু তাই লগে লগে বিয়াও হৈ গ'ল মানে তেনেকৈ মানুহে ভগৱানে পাতে বুলি কয় নহয় সেইটোৱে তাই গ'ল সৰুজনীৰো তাই ইঞ্জিনিয়াৰিং পাছ কৰিলে কৰাৰ পিছত চাকৰি কৰাৰ পিছত তাকো আজিম প্ৰেমজী নামৰ ইউনিভাৰ্চিটি বেংগলোৰ খুব বিখ্যাত তাৰ পৰা তাই পাব্লিক পলিচি আৰু এডমিনিষ্ট্ৰেশ্যনত আকৌ পঢ়ি তাই চাকৰি কৰি আছে বেংগলোৰত আৰু মোৰ গৃহস্থ তেওঁ এজন ডাক্তৰ তেওঁ এনাষ্টেচিয়া আৰু তুমি আচৰিত হ'বা শুনিলে তেওঁ বিয়াৰ পিছতহে মোৰ ছোৱালী দুজনী হোৱাৰ পিছতহে মাষ্টাৰ্ছ কৰিছে সেও এটা বহুত ডাঙৰ মানে আমি যেতিয়া তেজপুৰত আছিলোঁ তেতিয়া ডিচাইড কৰিলে যে মই হেৰি কৰিম আগতে পাইছিলে কিন্তু তেওঁ মানে চাকৰি কৰিব মানে বিয়া পাতিব লাগে গতিকে চাকৰি কৰি বিয়া চিয়া কৰি তাৰপিছত তোমাৰ পঢ়িবলৈ যেতিয়া আমাৰ গুৱাহাটীলৈ আমি আকৌ উভতি আহিলোঁ তেওঁ কিন্তু হোষ্টেলত থাকিছিলে তেওঁ থাকি ল'ব লাগে গুৱাহাটী মেডিকেল কলেজৰ হোষ্টেলত থাকে শনিবাৰে কেতিয়াবা আহে নে স্কুটাৰখন লৈ পেলাই ঘৰত চাই যায় আকৌ গুচি যায় নাথাকে কিন্তু তেনেকৈ তেওঁ মাষ্টাৰ্ছ কৰিছে আৰু তেওঁকে দেখি মই বোলো বা ইমান আৰামত মাষ্টাৰ্ছ কৰিছে ময়ো কৰিম LLM মই কিন্তু কষ্ট কৰিছোঁ দেই মানে এই অইন কষ্ট নহয় এই দায়িত্বখিনি ল'বলগীয়া হৈছে তেওঁ অৱশ্যে তেওঁৰো ছাবজেক্ট টান থাকি ল'লে এনেকৈ আমি দুয়ো মানে একে সময়তে মানে অগা পিছাকৈ দুয়ো মাষ্টাৰ্ছ কৰিছোঁ আৰু এওঁ মানে এতিয়াও যদি ৰিটায়াৰ কৰা বহুত দিন হ'ল এতিয়াও তেওঁ প্ৰেক্টিছ মানে মাতে গভৰ্ণমেণ্ট হস্পিটেলবিলাকলৈকে মাতে কেতিয়াবা যাবলৈ মন নাথাকিলেও তেওঁৰ অকণমান শৰীৰটো এনেই মাজে মাজে অকণমান দিগদাৰী হয় তথাপিতো মনটো খুব ডাঠ গতিকে গৈ থাকে মাজে মাজে তোমাৰ এনাষ্টেচিয়া দিবলৈ একদম য়াং ল'ৰাবিলাক যোনবিলাকে মাতে ছাৰ আহিব দেই এটা কেছ আছে কৰি যাব সেইদিনাখন ফোন কৰিলে ছাৰ গাটো ভাল পাইছেনে আমি আপোনাক বহুত দিন দেখা নাই চাবলৈ মন গৈছে আহিবচোন আহিব বোলো বা
আমাৰ ল'ৰাৰ সমান এইবিলাক অ', গতিকে সেই তেনেকৈ আমাৰ সংসাৰ চলি আছে শাহু শহুৰ দেওৰ জেশাহু চব লৈ আগবাঢ়িছোঁ মই ভগৱানক কিন্তু এইটোৱে খাটো সেইদিনাখন কিবা কথাত মোৰ ভণ্টিক কৈছোঁ যে যদি আকৌ মানুহ জনম পাওঁ কাৰণ পাপটো কৰিছোঁৱেই নহয় মানুহে জনম হ'বই লাগিব মুক্তি নাই গতিকে যদি মানে ঈশ্বৰে সোধে কি লাগিব মোক কিন্তু এনেকুৱা জীৱন এটাই লাগে মানুহে ধুনুহে মানুহৰ মাজত থকা কিছুমান যে খুব অকলশৰীয়া মোৰ সেইটো ভাল নালাগে বাই ভনী মই কৈছোঁ মোৰ ইমানবিলাক বাই ভনী বিপদ এটা হ'লে দৌৰ মাৰি আহে গোটেইবিলাক মোৰ মাক পাইছোঁ দেউতাক পাইছোঁ শাহু পাইছোঁ শহুৰ পাইছোঁ চবৰে মিঠা আৰু তিতা দুয়োটাই পাইছোঁ কিন্তু তথাপিতো এইটো জীৱনে মোৰ বেষ্ট লাগে মানুহ হয় বাকী আপোনাৰ যিখিনি হয়তো ষ্টুডেণ্টে চাব পাৰে নাচাব পাৰে নাজানো যদি যিসকলে চাই আছে মানে কমেণ্ট কৰি জনাই দিব আৰু চাগে আমাৰ বহুত দেৰি হ'ল এঘণ্টা হৈ গৈছে কাটিবা দে মই তোমালৈ এটা বস্তু আনিছোঁ এইখন এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় মই মানে আকাশবাণীত থকা সময়ছোৱাৰ কথা এনেই মই খণ্ড খণ্ডকৈ হেৰিত লিখিছিলোঁ ফেচবুকত লিখিছিলোঁ আৰু সেইখিনি সময়ত কৰোণা কাল আছিলে ক'ভিডৰ সময় এইটো কৰোণা কালৰ ফচল হিচাপে লিখি উলিয়াইছিলোঁ আৰু পিছলৈ ভাবিলোঁ যে এইখন এখন কিতাপ কৰি থওঁ 10টা পেজৰ নিচিনা হৈ থাকিব পঢ়ি কেনেকুৱা পালা তুমি কিন্তু মোক জনাবা দেই লোৱা হিমাশ্ৰী মই লিখি দিব লাগিছিলে লিখি দিয়া নাই লিখি দিবা আকাশবাণী গুৱাহাটী ডিব্ৰুগড় এইটো ষ্টুডিঅ'ৰ ভিতৰৰ ফটো চোৱা আমাৰ ষ্টুডিঅ' এয়া ৰঞ্জু গোস্বামী মই আপোনাক বহুত বাপৰে কেনেকুৱা আছিলোঁ বহুত ধুনীয়া আছিলে বা দেখিবলৈ সেইখন ষ্টুডিঅ'ৰ ভিতৰত ফটো লৈছিলে আৰু এই ফটোখন এখন আকাশবাণী নামৰ এখন হেৰি তোমাৰ মেগাজিন এখন ওলাইছিলে কলিকতাৰ পৰা বৰ্তমান তোমাৰ হেৰিৰ পৰা ওলাই ইয়াৰ পৰা ওলাই এই ফটোখন তাত হেৰি হৈছিলে ওলাইছিলে সেইখন দিবৰ কাৰণে মানে ষ্টুডিঅ'লৈ খুব জোকাইছে মই সোমাই যাওঁতে আজি কিন্তু পষ্ট দিব লাগিব দেই আজি মানে ফটো তোলা হ'ব এই ফটোখন তাৰ ভিতৰৰ সেইবিলাক ৰেকৰ্ড তেনেকৈ আমি প্লে কৰিছিলোঁ ৰেকৰ্ড তোমাৰ আৰু তোমাৰ টেপবিলাক প্লে কৰোঁ ডাঙৰ মাইক আছে মাইকটোত কথা কৈছিলোঁ সেইকাৰণে মানে মাইকটো দেখিলে কথা ক'বলৈ ভাল পাওঁ কৈ থকাৰ কাৰণে আচলতে ধন্যবাদ আপুনি কিতাপখন দিয়াৰ কাৰণে আৰু বহুত বেছি ভাল লাগিল আজি আপোনাৰ লগত পডকাষ্ট কৰি বহুত কথা আপোনাৰ পৰা জানিলোঁ কাৰণ আপোনাৰ বহুত জীৱনত অভিজ্ঞতা হৈছে সেইখিনিৰ পৰা শিকিলোঁ বহুত কথা আৰু আপোনাৰ কেনেকুৱা লাগিল শ্বেয়াৰ কৰি মোৰ খুব ভাল লাগিলে মই যে অনৰ্গল কথা কৈ গৈছোঁ হিমাশ্ৰী দৰ্শকে নাহাঁহিলেই হ'ল যে এওঁ কথা কৈয়ে আছে দেখোন বুলি ভাল কথা কৈছে তুমি হেৰি আকৌ আমি লগ পাম ন কেতিয়াবা এনেই বেলেগ বেলেগ বিষয়ত আমি কথা পাতিব পাৰিম আৰু তোমাৰ বন্ধু দুয়োৰেও তোমালোকক শুভকামনা থাকিল আৰু যেন ভাল হয় তোমালোকৰ ভাল ভাল কাম কৰি যোৱা এই আশা থাকিল আৰু মোৰ মৰম থাকিল দেই দুয়োলোকে ধন্যবাদ মৰম দি যাব আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব খুব ভাল লাগিছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব